এতিয়া জুবিনদাৰ ক্ষেত্ৰতো তেনেকুৱা যিখিনি মানুহ অভিযুক্ত বুলি ভবা হৈছে তেওঁলোকক এৰেষ্ট কৰা হৈছে তাৰপিছত কোৰ্টত যাব কেছ তাৰপিছতহে হ'ব ন্যায়ৰ কথা গতিকে আমি ন্যায় লাগে বুলি কৈছোঁ আৰু অলৰেডি গোটেই বস্তুটো ন্যায়ালয়েও গম পাই গৈছে বা চৰকাৰেও গম পাই গৈছে CIDও জানে SITও জানে যে ইয়াৰে জাজমেণ্টটো সোনকালে হ'ব লাগে এইটো লেট কৰি লাভ নাই কিন্তু কোৰ্টে কেনেকৈ দিব কোৰ্টেতো ফাইলটো পাব লাগিব না আৰু যিহেতু এতিয়াও ইনভেষ্টিগেশ্যন চলি আছে কাৰণ আজিও ডক্টৰ ৰীতা চৌধুৰীক মাতিছে SITয়ে তেওঁৰ পৰা মন্তব্য ল'লে গতিকে গোটেই বস্তুবিলাক সুচাৰুৰূপে কৰি আছে কাৰণে মই ভাবোঁ যিখিনি জাজমেণ্ট হ'ব নহয় পাৰফেক্ট জাজমেণ্ট হ'ব আৰু এজনে লিখিছে দেই এই যে লাইভ অহা অসমৰ মানুহক কি জ্ঞান দিব অহা এই লাইভটো আহিলে 1-2 টকা ইনকাম হ'ব তাৰ বাবেতো অহা আলে বালে কিবা কিবি বকি নিজকে এজন জ্ঞানী মানুহ বুলি ভাবি ৰাতি ভালকৈ শুই যাবি ওকে এইটো কোনোবা ঋত্বিক তালুকদাৰে লিখিছে এনিৱে এই ঋত্বিক তালুকদাৰক মই বুজাব খোজোঁ হয়তো তেওঁ নাজানে কাৰণ অকল তেওঁ বুলিয়ে নহয় এনেকুৱা থাকে দিয়কচোন নজনা মানুহ আমিও কিছুমান বস্তু নাজানো তেওঁক মই জনাব খোজোঁ যে ফেচবুকত লাইভ আহিলে পইচা নাপায় অকল মই বুলি নহয় এই যে নিউজবিলাকতো যে লাইভ আহে নহয় তাৰ পৰা পইচা নাপায় কিন্তু আমি যদি ফটো এখন যদি আপলোড কৰোঁ নহয় বা কিবা যদি লিখা যদি আমি আপলোড কৰোঁ টেক্সট সেইটোৰ পৰা কিবা নহয় কিবা এটা ৰেভিনিউ জমা হয় একদম কম পৰিমাণে আৰু ডাঙৰ চেনেলবিলাকত বেছি পইচা জমা হয় আৰু আমাৰ নিচিনা সৰু সৰু ক্ৰিয়েটৰবিলাকত কিবা এটা জমা হয় কিবা $1 নহয় কেতিয়াবা $1 কেতিয়াবা $2 তেনেকুৱা কিন্তু লাইভৰ পৰা 1 টকাও নাপায় মই তেওঁক মানে ক্লিয়াৰ কৰি দিলোঁ তেওঁ হয়তো নাজানে ঋত্বিক তালুকদাৰে তাৰপিছত দিগন্ত বৰাই লিখিছে বিষয় জুবিন গাৰ্গ নহ'লে এই লাইভ অৰ্থহীন অ'কে আচ্ছা এনেকুৱা ধৰণৰ কথা এতিয়া মই মানুহ মোটামুটি অকণমান আহিছে এতিয়া মই আজিৰ বিষয়টোলৈ আহোঁ আজিৰ বিষয়টো হ'ল বীৰ লাচিত সেনাৰ বিকাশ অসম কিছুমানে মোক কমেণ্ট কৰি আছে যে মই কেইটামান পোষ্ট দিছিলোঁ এটা মই ভিডিঅ' আপলোড কৰিছিলোঁ বিকাশ অসমৰ মানে তাক ক'ব গ'লে মই সমালোচনা কৰিছিলোঁ আৰু লগতে মই 2টা পোষ্টো লিখিছিলোঁ বিকাশক সমালোচনা কৰি তাতে বহুত মানুহে কমেণ্ট কৰিছে কমেণ্টত মানে ফটোখন দিছে তাৰ আৰু মোৰ ফটো একেলগত এতিয়া কথাটো হ'ল সেই ফটোখন কি আছিলে সেই ফটোখন আছিলে দিছপুৰ প্ৰেছ ক্লাবত আমি কিবা এটা আমাক মাতিছিলে আৰু কিবা এটা আছিলে তো প্ৰেছ ক্লাবত আমি যেতিয়া উপস্থিত আছিলোঁ তেতিয়া মই প্ৰথম বিকাশক লগ পাইছিলোঁ তো বিকাশৰ লগত এখন ফটো উঠিছোঁ বিকাশও উঠিছে সি বাৰু আপলোড কৰা নাই সেইটো বেলেগ কথা মই আপলোড কৰিছোঁ কাৰণ কি মোৰ কাৰণে সকলো মানুহে দৰকাৰী বা সকলো মানুহৰে সমানভাৱে মই সন্মান কৰোঁ বা ৰেছপেক্ট দিম গতিকে বিকাশ অসম মোৰ কাৰণে তেনেকুৱা এজন কাৰণ বিকাশে ভালদৰে কথা পাতিব জানে মোৰ নিচিনা এনেকৈ মানে খেলি মেলি নহয় কথা বতৰাত সি ভালদৰে কথা পাতিব জানে আৰু ক'ব গ'লে স্পষ্টবাদী হয় আৰু তাৰ কথা কোৱা শৈলীটো খুব ভাল গতিকে সেইটো দিশত কিন্তু বিকাশ ভাল এতিয়া কথাটো হ'ল মোৰ আৰু বিকাশৰ পাৰ্চনেল যিটো সম্পৰ্ক ব্যক্তিগত সম্পৰ্ক মোৰ ভাল সি মোক দাদা বোলে মই ভাইটিৰ নিচিনা মই তাক মই ৰেছপেক্ট কৰোঁ মৰম কৰোঁ গতিকে এইটোত অকণো খেলি মেলি নাই কিন্তু কথাটো হ'ল কিছুমান আদৰ্শ নিমিলে মোৰ লগত মানে বিকাশৰ এতিয়া বিকাশে এটা সংগঠনৰ লগত জড়িত আৰু মই হ'লোঁ একেবাৰে সংগঠন বিৰোধী মই কোনো সংগঠনকে ছাপোৰ্ট নকৰোঁ 2-এটা সংগঠন আছে কিছুমান জনজাতিৰ যেনেকুৱা ধৰক বড়ো সংগঠন আছে কিবা সংগঠন এওঁলোকে কিন্তু ভাল কাম কৰে অকল নিজৰ জাতিটোৰ কাৰণে কাম কৰে কিন্তু অভাৰঅল কিছুমান সংগঠন আছে অসমত ধৰক বীৰ লাচিত সেনা হওক বা এনেকুৱা আৰু কিছুমান আছে মই নামবিলাক নকওঁ নামবিলাক ক'লে সিহঁতে গালি দিয়ে ফোন চোন কৰি পেলাই এই সংগঠনবিলাকৰ নহয় উদ্দেশ্যটো প্ৰথমতে ঠিকে থাকে প্ৰথমতে তেওঁলোকে নিজৰ মানে অসমখনৰ বা নিজৰ দেশখনৰ বা নিজৰ জাতিটোৰ সেই চেতনা হিচাপত ওলাই আহে যে আমাৰ অসমীয়াৰ কাৰণে কাম কৰিম জাতীয় চেতনা এটা লৈ পেলাই মানে আগুৱাই আহে কিন্তু তাৰপিছত যেতিয়া সংগঠনটো ডাঙৰ হৈ যায় নহয় অভিয়াছলি তাতে বহুত মানুহে জইন কৰে বেলেগ বেলেগ লিডাৰ হৈ যায় বেলেগ বেলেগ ষ্টেটত বেলেগ বেলেগ জেগাত বেলেগ বেলেগ লিডাৰ হৈ যায় সেই লিডাৰবিলাকে কিন্তু খেলি মেলি কৰে কাৰণ সংগঠনৰ পাৱাৰটো দেখাব ক'ৰবাত গুণ্ডামি কৰিব ক'ৰবাত ভণ্ডামি কৰিব এইবিলাক কিন্তু সংগঠনৰ মানুহে কৰে বেছিভাগ সংগঠন দেই গোটেইবিলাক নহয়
আৰু ভালখিনি যাতে গাত পাতি নলয় মোৰ কথাখিনি। এই কথাটো হ'ল সেইটো দিশত কিন্তু মই বিকাশক মই ছাপোৰ্ট নকৰোঁ। ইভেন বিকাশৰ লগত মোৰ ভাল সম্পৰ্ক থকাৰ পিছতো মই এদিন এটা প্ৰতিষ্ঠিত চেনেল এটাত মই লাইভ আহোঁতে মানে টক শ্ব'ত মই গোটেই সংগঠনবিলাককে অলৰেডি সমালোচনা কৰি আহিছোঁ। আৰু তাৰ কাৰণে সেই নেক্সট দিনা মই শুনা পাইছিলোঁ যে অসমৰ 11টা সংগঠনে মোৰ ওপৰত কেছ কৰিব ওলাইছে। মই কৈছিলোঁ যে এওঁলোকে জাতীয় চেতনাৰ নাম লৈ কিনে সংগঠনটো প্ৰথমতে হেৰি কৰে মানে বনায় আৰু সংগঠনটো, তাৰপিছত কি হয় চব মানে ধান্দাত নামি যায়। আৰু ধান্দাটোতো গমেই পাইছে সেইটো হ'ল চান্দা। সেইটো হ'ব নালাগে একচুৱেলি, কাৰণ সংগঠন কৰা মানুহবিলাকে এনি টাইম যে সংগঠনৰ কামত লাগি থাকিব লাগে এনেকুৱাও নহয়, তেওঁলোকে বেলেগ কামো কৰিব পাৰে। বাকী পাৰ্ট টাইমত যিখিনি তেওঁলোকে সময় পায় তেওঁলোকে সংগঠনৰ কাৰণে কাম কৰক, বাকী সময়খিনিত তেওঁলোকে বেলেগ বিজনেছ কৰক, বা কোনোবাই চাকৰিও কৰিব পাৰে, বা কোনোবাই বেলেগ বেলেগ কামত ব্যস্ত হ'ব পাৰে নিজৰ জীৱিকাৰ কাৰণে। কিন্তু অত্যন্ত দুখৰ কথা যে কিছুমান মানুহ আছে অকল সংগঠন কৰিয়ে চলে, আৰু তেনেকুৱা মানুহ থকা সংগঠনবিলাক লাষ্টত বদনামী হৈ যায়। কাৰণ সেই সংগঠনবিলাকৰ পৰা সেই মানুহবিলাকে চলি থাকে, ঘৰ বনাব, কোনোবাই গাড়ী ল'ব, বা দামী দামী মোবাইল কিনিব, তেনেকুৱা ধৰণৰ কথা। আৰু গতিকে সমস্যাটো তাতে আহে। আৰু সেইকাৰণে একচুৱেলি সংগঠন বোলা বস্তুটো অকণমান লিমিটেড হোৱাটো দৰকাৰ। আৰু এইটো বিষয়ত একচুৱেলি এটা নিয়ম আহিব লাগে, আইন কানুন থকাটো দৰকাৰ। নহ'লে কি হৈছে 10জন মানুহ এটা সংগঠন খোলে আজিৰ ডেটত। সেইকাৰণে অসমত সংগঠনৰ মানে অভাৱ নাই, ঢেৰ সংগঠন। আৰু এইখিনিতে এটা কথা কওঁ, ধৰক কিছুমান সংগঠন আছে যেনেকুৱা আছু, সেইটো হ'ল এটা ছাত্ৰ সংগঠন। তাত কোনো বৰ বেছি আমাৰ ক'ব লগা একো নাই, কাৰণ তাতে গোটেই অসমৰ চব ছাত্ৰই তাতে আছে, হিন্দুও আছে, মুছলিমো আছে, চব ধৰণৰ আছে মানে। গতিকে সেইটো এটা ক'ব গ'লে এটা ভাল লাগে, মানে তাত এটা মানে মিলন হয় আৰু তাতে মানুহবিলাকৰ এটা ইউনিটি এটা থাকে। কিন্তু কিছুমান সংগঠন আছে মানে মানুহ মোক ক'লে বেয়া পাব দিয়কচোন, মই বেয়া পালেও পাওঁ। এই যেনে বীৰ লাচিত সেনা, এই যেনে লাচিত সেনা, এনেকুৱা ধৰণৰ সংগঠনবিলাক যে খোলে, এই সংগঠনবিলাকে এই ইমান ডাঙৰ ডাঙৰ মহাবীৰবিলাক তেওঁলোকৰ নাম লৈ কিয় খোলে? আজি লাচিত বৰফুকনক ক'ব গ'লে অসমৰ মান, অসমৰ সন্মান বুলি ক'লেও ভুল নহ'ব। তেনেকুৱা এজন ব্যক্তিৰ নামত সংগঠন এটা খোলাটো মোৰ মতে একেবাৰে উচিত নহয়। আৰু ঠিক আছে, তোমালোকে খুলিছা, সংগঠন খুলিছা, তাৰপিছত যদি তোমালোকে এনেকুৱা ধৰণৰ এই কামবিলাক কৰা, ক'ৰবাত পইচা দাবী দিব যোৱা, কোনোবা ব্যৱসায় প্ৰতিষ্ঠান বা ক'ৰবাত কিবা, এইবিলাকত যে পইচা যে দাবী কৰিব যোৱা, আল্টিমেটলি কি হয়? তোমালোকে লাচিত বৰফুকনৰ সন্মান খেদালা, তোমালোকে অসমীয়াৰ সন্মান খেদালা, তোমালোকে অসমৰ সন্মান খেদালা। সেইকাৰণে মই কৈছোঁ নহয়, মই এই সংগঠনবিলাকক মই ছাপোৰ্ট নকৰোঁ, কেতিয়াও নকৰোঁ। কিন্তু তাৰপিছতো মই কৈছোঁ যে বিকাশক মই পাৰ্চনেলি মই বেয়া নাপাওঁ, কিন্তু বিকাশক মই এই 2 দিনমানৰ পৰা মই সমালোচনা কৰিছোঁ। কাৰণটো মই কৈ আছোঁ, বিকাশে প্ৰথমতে ঠিকেই আছিল দেই, সেই খুব ধুনীয়াকৈ বস্তুবিলাক মানে এনালাইচিছ কৰি কথাবিলাক পাতে, আৰু তাৰ যিটো প্ৰেজেণ্টেশ্যন খুব ধুনীয়া ক'ব গ'লে, মইতো অলপো নহয় তাৰ তুলনাত। আৰু সি কথাও ক'ব জানে, ক'ব গ'লে সি শিৱসাগৰৰ হয়, আপাৰ আছামৰ মানুহখিনিৰ কথা শৈলীবিলাক খুব ধুনীয়া, শুনিও ভাল লাগে তেওঁলোকে। তো মই ভাবোঁ সি কথা ক'ব খুব জানে, কিন্তু এই শেহতীয়াকৈ দেখা পাইছোঁ সি অকণমান ক'ৰবাত নহয় ক'ৰবাত বিচলিত হৈছে নেকি কিবা কিবি ক্ষেত্ৰত। কাৰণ চাব, মই চাওক, মই কিছুমানে কৈছে যে বিজেপি চৰকাৰৰ কাৰণে কাম কৰোঁ। চাওক, বিজেপি চৰকাৰ বুলি নহয়, মই চবকে ভাল পাওঁ আৰু চবকে বেয়া পাওঁ, ভাল দেখিলে ভাল পাম, বেয়া দেখিলে বেয়া পাম। এতিয়া কথাটো হ'ল, মই আমাৰ মাননীয় মুখ্যমন্ত্ৰীৰ কথা নক'লেও নহ'ব এই বিষয়টোত, কাৰণ মই বিকাশৰ কাৰণে মই চাই আছোঁ, তাৰ চব পোষ্ট মই লাইক কৰোঁ, ইভেন শ্বেয়াৰ কৰোঁ, মোকো সি শ্বেয়াৰ কৰে। আৰু ইভেন মই যেতিয়া এই লাষ্ট টাইম যিটো কণ্ট্ৰভাৰ্চি হৈছিলে এই বিহুৰ সময়ত, তাতো সি মোক ডিফেণ্ড কৰাৰ কাৰণে বহুতকেইটা চেনেলত গৈছিলে, টক শ্ব'ত গৈছিলে। সি কৈছিলে যে ঋতু কলিতাৰ নিচিনা মানুহ আমাৰ সমাজত লাগে। তেওঁ স্পষ্টভাৱে কথাখিনি কয়, ন' ডাউট তেওঁৰ শব্দবিলাক বেয়া হ'ব পাৰে, তেওঁ কথাবিলাক মানে ভাল কথা দাঙি ধৰে। তেনেকুৱা ধৰণে সি বহুত সমালোচনা মানে কি মোক প্ৰশংসা কৰিছে। গতিকে মই বিকাশক মই পাৰ্চনেলি মই বেয়া নাপাওঁ,
কিন্তু মই এই শেহতীয়া মই কেইটামান কথাত মই বেয়া পাইছোঁ। মই এটা এটাকৈ কৈ আছোঁ। প্ৰথম কথাটো হ'ল তুমি চৰকাৰৰ সমালোচনা কৰিছা বা মুখ্যমন্ত্ৰীৰ সমালোচনা কৰিছা, একো নাই, সমালোচনা কৰিব লাগে, কাৰণ সমালোচনা কৰিলেহে তেওঁলোকে চিধা হ'ব। আজি চৰকাৰৰ যদি ভুল এটা যদি আমি যদি উদুৱাই দিম নহয়, চৰকাৰে নিশ্চয় পৰৱৰ্তী সময়ত চিন্তা কৰিব, এইটো দেখোন এনেকুৱা এনেকুৱা ইছ্যু এটা হৈছে, চবে দেখোন এইটো কথা কৈছে, গতিকে আমি এইটো বিষয়ত আমি অকণমান ঠিক হোৱাটো দৰকাৰ। গতিকে তেনেকুৱা ধৰণৰ কথা বা ইছ্যু আমি দাঙি ধৰাটো উচিত। এতিয়া বিকাশেও তেনেকুৱা ধৰণৰ ইছ্যু মানে শেহতীয়া সময়ত দাঙি ধৰিছে। কিন্তু কথাটো হ'ল কেইটামান বস্তু মই বেয়া পালোঁ। যেনে সি মোক কৈছিলে যে মই এবাৰ চোৱাৰৰ বাচ্চা বুলি ক'লোঁ আৰ্টিষ্টখিনিক বা গায়কখিনিক, তেতিয়া সি খুব ক'লে যে তেওঁ কথাখিনি ঠিকে কৈছে, কিন্তু শব্দখিনিৰ কাৰণে কিন্তু তেওঁক মই বেয়া পাইছোঁ আৰু দাদা হিচাপে সন্মান কৰি এনেকৈ কৈছে আৰু। কিন্তু মই চোৱাৰৰ বাচ্চা বুলি কৈছোঁ, সিমান মই ভাবোঁ ইমান বেছি বেয়াকৈ কোৱা নাই। কিন্তু সি যিকেইটা শব্দ ক'লে আপোনালোকে ভিডিঅ'কেইটাত চাব, সি তাতকৈ বহুত বেছি বেয়া শব্দ কৈ দিলে। তো সেইটো বস্তু মই এক্সপেক্ট কৰা নাছিলোঁ, বিকাশৰ পৰা কমচে কম এক্সপেক্ট কৰা নাছিলোঁ, কাৰণ বিকাশক মই সঁচাকৈ মৰম কৰোঁ। আৰু আপোনালোকে দেখিছে বিকাশৰ লগত মোৰ এখন ফটো, কোনোবাই ফটোখন দিছে, আপলোড কৰিছে। অকল সেইখন ফটোৱে নহয়, আৰু মোৰ ঢেৰ ফটো আছে। আৰু মই আজি ফাৰ্ষ্ট টাইম মই লাইভত কৈ আছোঁ, বা মই ক'তো কোৱা নাছিলোঁ, বিকাশক মই বহুতবাৰ বুজাইছোঁ। বিকাশে লাষ্ট টাইম বিকাশকো এৰেষ্ট কৰিছিলে, সি ওলাই আহিছে বাৰু। তাৰ আগতে কিন্তু এদিন আগতে মই তাক ফোন কৰিছোঁ, তাক মই বুজাবৰ কাৰণে চেষ্টা কৰিছিলোঁ, কিন্তু সি মোৰ ফোনটো ৰিচিভ নকৰিলে। আৰু যিদিনাখন সি হেৰিত গ'ল, এই শিৱসাগৰ গ'ল, তাৰ ৰিং চেৰেমনি আছিল যে, ৰিং চেৰেমনিৰ আগদিনাখন মই তাক বুজাই এখন টেবুলত আমি মোটামুটি এঘণ্টামান মিটিং কৰিছোঁ। বিকাশক মই বুজাইছোঁ যে তুমি এইটো কাম নকৰিবা, বাকী তুমি যি ধৰণে অপ'জ কৰি আছা বা যি ধৰণে তুমি কাম কৰি আছা এইটো খুব ভাল কথা, কিন্তু তুমি ক'ৰবাত নহয় ক'ৰবাত তোমাৰ প্ৰব্লেম আহি যাব। কাৰণ আমি সমালোচনা কৰোঁতে বা প্ৰতিবাদ কৰোঁতে আমি এটা লিমিটলৈকেও কৰিব পাৰোঁ। গতিকে সেইখিনি গাইডলাইনৰ ভিতৰত থকাটো আমি দৰকাৰ, নহ'লে আমাৰ বিপদ আহিব। আজি যেনেকৈ ভিক্টৰ দাসক মই আগতে ক'লোঁ যে ভিক্টৰ দাসে ন' ডাউট কিবা এটা বিচাৰি সি প্ৰতিবাদ কৰিছে, কিন্তু প্ৰতিবাদ কৰাৰ গাইডলাইন আছে, গাইডলাইনৰ ভিতৰত থাকিহে প্ৰতিবাদ কৰিব লাগে। ঠিক তেনেকুৱা কথা আৰু মই বিকাশকো তেনেকুৱা দুবাৰমান মই বুজাইছিলোঁ, একদম বহি পাৰ্চনেলি দেই, কোনো বেলেগ মানুহ নাই, বেলেগ মানুহ যিখিনি আছিলে নহয় তাৰ মানুহ বা মোৰ মানুহ আমি চাইড কৰি দিছিলোঁ, অকল সি আৰু মই কথা পাতিছিলোঁ এখন টেবুলত। তাক মই বহুতবাৰ বুজাইছোঁ। তাৰপিছতো সি ইমান কিবা কিবি চিঞৰ বাখৰ কৰিব ধৰিলে, কিবা কথাই প্ৰতি কিবা কয়, চিঞৰ এটা মাৰ। ন' ডাউট জাষ্টিছটো আমিও বিচাৰোঁ, আৰু জাষ্টিছটো অভিয়াছলি পাবই, কোৰ্টে ৰায় দিবই, কাৰণ জাষ্টিছ নিদিলে চৰকাৰৰ লছ আছে। গতিকে যিখিনি শাস্তি দিব লাগে, যি ধৰণে শাস্তি দিব লাগে বা যাক শাস্তি দিব লাগে সেইটো দিবই, সেইটো আমি নিশ্চিত। লগতে বিকাশক মই এটা কথাত খুব বেয়া পালোঁ, সেইটো হ'ল মানে মুখ্যমন্ত্ৰীৰ এটা কথা কৈছে যে মুখ্যমন্ত্ৰী মুখখন বেকা কৰি কথা পাতে বা মুখখনে কিবা ভাজ দি কিনে কথা পাতে, এইবিলাক বিষয়ে একচুৱেলি ক'ব নাপায়, এনেকৈ মানুহক মানে তাচ্ছিল্য কৰিব নাপায়। আজি চাওক, মুখ্যমন্ত্ৰীয়ে কথা কওঁতে যদি মুখখন যদি বেকা হয়, তেওঁ নিজে ইচ্ছা কৰি মুখখন বেকা কৰা নাই। প্ৰথম কথাটো হ'ল ভগৱানে মানুহক যেনেকৈ সৃষ্টি কৰিছে তেওঁলোকে তেনেকৈ মানে চাল চলন হ'ব তেওঁলোকৰ, বা কথা বতৰা তেনেকুৱাই হ'ব। গতিকে কোনোবাৰ মুখখন বেকা, কোনোবাৰ মুখখন ভাজ লগা, এইবিলাক শব্দ একচুৱেলি ক'ব নাপায়। আৰু কমচে কম ইমান ডাঙৰ এটা সংগঠনত ইমান এটা ডাঙৰ মুৰব্বী হিচাপে যদি আছে বিকাশে, তেতিয়াহ'লে বিকাশৰ মুখত এনেকুৱা ভাষ্য একচুৱেলি উচিত নহয়, কাকলৈ ক'ব নাপায়। আজি বেঙা মানুহ এজন বেঙা মানুহে হয়তো কথাখিনি ক'ব জনা নাই, কিন্তু সি হয়তো কিবা এটা কথা বুজাব বিচাৰিছে, তাৰ মনৰ কথা, হয়তো খুব ভাল কথা এটা ক'ব বিচাৰিছে, কিন্তু সি বেঙা, সি কিবা কিবি কৰি বুজাইছে, কিন্তু তাক যদি আমি বেয়া পাওঁ বোলে তই চালা বেঙা, সেইবিলাক কৰিব নাপায়, কাৰণ তাক সৃষ্টি কৰিছে ভগৱানে তেনেধৰণে। গতিকে সেইটোক লৈ কিন্তু মানে হাঁহিব নাপায়, মানে ঠাট্টা কৰিব নাপায়। মই বিকাশক মই প্ৰথম সেই পোষ্টত মই বেয়া পাইছোঁ, মুখ্যমন্ত্ৰীৰ কিবা ভাজটোক লৈ কিবা এটা স্ক্ৰীনশ্বট লৈ পেলাই দিছে, কাকো তেনেকুৱা কৰিব নাপায়। অকল মুখ্যমন্ত্ৰী বুলি নহয়, চৰকাৰক সমালোচনা কৰিব লাগে, মুখ্যমন্ত্ৰীকো সমালোচনা কৰিব লাগে, কিন্তু মুখৰ ভাজটোক লৈ যে সমালোচনা কৰিছে, এইটো মই ফাৰ্ষ্ট টাইম বেয়া পাইছোঁ। মই তাক কোৱা নাছিলোঁ, মানে একচুৱেলি ফোন কৰা নহ'ল আৰু এইকেইদিন, মানে কিবা অকণমান ভাল লগা নাছিলে আৰু যে বিকাশে এইবিলাক কি কৰি আছে। গতিকে কথাটো তেনেকুৱা। আচ্ছা, মানস গগৈ লিখিছে দেই, এটা মই কমেণ্ট পঢ়ি দিছোঁ বাৰু, প্লিজ ডোণ্ট ডিফেণ্ড পলিটিচিয়ান।
এতিয়া মানস গগৈ কৈ আছে যে পলিটিচিয়ান মানে কোনবিলাক পলিটিচিয়ান একচুৱেলি পলিটিচিয়ানবিলাক হ'ল বহুত পলিটিচিয়ান আছে শাসকীয় দলতো পলিটিচিয়ান আছে আৰু যিবিলাক বিৰোধী আছে তাতো পলিটিচিয়ান আছে এতিয়া কথাটো হ'ল কাক মই ডিফেণ্ড কৰিম বা কাক মই মানে ভাল বুলি সজাব গৈ আছোঁ কাকো যোৱা নাই মেইন কথাটো হ'ল সেইটো কোনোবাই যদি পলিটিক্স কৰে অদৰকাৰী কথাত তাক সমালোচনা কৰিমে লাগিলে তেওঁ বিজেপিৰ মানুহ হওক কংগ্ৰেছৰ মানুহ হওক বা জাতীয় পৰিষদ হওক বা ৰাইজৰ দল হওক গতিকে কথাটো তেনেকুৱা গতিকে ইয়াতে পলিটিচিয়ানৰ কথা আহিয়ে নপৰে মই বিকাশৰ কথাখিনি পাতিছোঁ আৰু বিকাশে ভুল কৰিছে কাৰণ চাওক আমি বহু দিনৰ পৰা দেখি আছোঁ বেলেগ বেলেগ জেগাত কেতিয়াবা যোৰহাটত কেতিয়াবা গুৱাহাটীত বেলেগ বেলেগ ব্যৱসায়িক প্ৰতিষ্ঠানত বেইলাচি থানাৰ বেলেগ বেলেগ চিঠি আহে ইমান টকা দিব লাগে সিমান টকা দিব লাগে আৰু শেহতীয়াকৈ মই গম পালোঁ যে বেইলাচি থানাৰ কিছুমান কৰ্মী বুলি ক'লোঁ বা সদস্যই কিছুমান ব্যৱসায়িক প্ৰতিষ্ঠানত গৈ মানে ডকাইতৰ নিচিনা বস্তু চস্তু উঠাই লৈ আহিছে এই ধৰক যেতিয়া ডিপাৰ্টমেণ্ট ষ্ট'ৰবিলাক যেতিয়া বন্ধ দিছিলে তেতিয়া মানে তাতে বস্তু চস্তু উঠাই আনা বুলি মই শুনিছোঁ যে মই কিমান দূৰ সঁচা নাজানো কিন্তু এইটো যদি কৰিছে নহয় খুব দুখৰ কথা কাৰণ চাওক বহুত মানুহে ভিক্ষা কৰিও খাই আছে কোনোবাই যদি দোকান এখনৰ পৰা যদি জোৰ জবস্তি বস্তু উঠাই লৈ যায় এইটো কিন্তু একেবাৰে বেয়া কথা আৰু আজি মই এটা অডিঅ' এটা ভাইৰেল অডিঅ' এটা মই শুনিলোঁ তাতো কোনোবা হিন্দীভাষী মানুহ এজনক মানে খুব মানে দম দি পেলাই কৈছে যে দোকান বন্ধ কৰিব লাগে সেইটো জুবিন দা ঠিক ঢুকোৱাৰ সময়ত বাৰু এটা কথা কথাবিলাক ভালদৰেও বুজাব লাগে বা বুজাব পাৰি আৰু আমি নোৱাৰিলেও কমচে কম বিকাশে পাৰে কাৰণ বিকাশৰ কথা কোৱাৰ শৈলী খুব ভাল গতিকে বস্তুবিলাক ভালদৰে কৰিলে ভাল এতিয়া বিকাশক অব্যাহতি দিছে বা বহিষ্কাৰ কৰিছে সেইটো একচুৱেলি কমচে কম মই নিবিচাৰোঁ আৰু সংগঠনটোও থাকক আৰু বিকাশো ভালদৰে কাম কৰি থাকক মই সেইটো বিচাৰোঁ গতিকে এই যিটো ঘটনা হ'ল অকল বিকাশ অসম বুলি নহয় বা বেইলাচি থানা বুলি নহয় বা অকল শৃংখল চলিহা বা ৰন্তুপানী ফুকন বুলি নহয় যিকোনো এনেকুৱা দল সংগঠনৰ নেতাবিলাকে কিছুমান বিষয়ত বা কিছুমান কথা শিকা উচিত তেওঁলোকে শিক্ষা লোৱাটো দৰকাৰ তোমালোকে যদি সমাজৰ কাৰণে কাম কৰিব আহিছা তো কি ধৰণে কৰিব লাগে অকণমান কৰি থাকা যাতে তোমালোকে জেলৰ ভাত খাব লগা যাতে নহয় কাৰণ অভিয়াছলি বহুত মানুহে তোমালোকক ছাপোৰ্ট কৰে কিন্তু তাৰপিছত যদি বস্তুবিলাক যদি গুণ্ডামীৰ পিনে যায় নহয় তেতিয়াহ'লে বেয়া কথা তেতিয়াহ'লে ৰাইজৰ ৰসত পৰিবা এতিয়া বিকাশক বহুত মানুহে ভাল পায় ক'ব গ'লে আজি বিকাশে এটা পোষ্ট লিখিছে যে চিঞৰ এটা মাৰ বুলি লাষ্ট যিটো পোষ্ট আছিলে নহয় তাতে 60,000ৰ ওপৰত কমেণ্ট আছে তাৰমানে ভাবক কিমান মানুহে এটা ফ'ল' কৰে কিমান মানুহে ভাল পায় গতিকে সেই বিকাশ অসমক যদি ক'ৰবাত যদি আমি ডকাইত ৰূপত যদি পাওঁ নহয় বা ডকাইতৰ লগত পাওঁ বা এনেকুৱা ক্ৰিমিনেলৰ লগত আমি পাওঁ সংগী হিচাপে অভিয়াছলি মানুহে গালি দিবই গতিকে সেইটো নহওক ভৱিষ্যতে মই একচুৱেলি সেইখিনি কথা ক'বৰ কাৰণে মই আজি আহিছিলোঁ আচ্ছা প্ৰিন্সে লিখিছে দাদা ন্যায়টো আমাৰ মতে ফাঁচি হ'ব লাগে আপুনি ন্যায়টো কি ধৰণে বিচাৰে অলপ কওক প্লিজ আচ্ছা প্ৰিন্সে সুধিছে ঠিকেই একচুৱেলি কি জানে এতিয়া প্ৰিন্স হ'ল জুবিন অনুৰাগী মানে জুবিন পাগল ময়ো যেনেকৈ জুবিন পাগল জুবিন অনুৰাগীত মোৰ নিচিনা প্ৰিন্সো জুবিন অনুৰাগী গতিকে জুবিনক যিহেতু আমি প্ৰাণ ভৰি ভাল পাওঁ গতিকে জুবিনৰ ক্ষেত্ৰত যদি কোনোবাই যদি অন্যায় কৰিছে গতিকে ন্যায় হিচাপত আমি কোনোবাৰ ফাঁচি হোৱাটো বা তেওঁৰ মৃত্যুদণ্ড হোৱাটো আমি বিচাৰোঁ কিন্তু কথাটো হ'ল তাতে এটা কথা আছে যে কোনোবাই যদি তেনেকুৱা যদি অন্যায় কৰিছে সেইটো প্ৰমাণ হ'ব লাগিব প্ৰথম কথা প্ৰমাণ হ'ব লাগিব দেই প্ৰমাণ হোৱাৰ পিছত হয়তো হ'ব পাৰে যদি তেওঁৰ যদি মাৰ্ডাৰ কৰিছে তেতিয়া হয়তো ফাঁচি হ'ব পাৰে কিন্তু মই ভাবোঁ ফাঁচি একেবাৰে নহয় যাৱজ্জীৱন জেলো নহয় মই আগতেও কৈছোঁ কাৰণ তেওঁলোকে প্লেন কৰি মোৰ মতে মাৰ্ডাৰ কৰা নাই কাৰণ মই আগতো মই কৈছোঁ যে মই একদম প্ৰথম ভিডিঅ'টো কৈছোঁ যে তেওঁলোকে প্লেন কৰি মাৰ্ডাৰ কৰা নাই সিদিনা একদম চূড়ান্ত অৱহেলা হৈছে আৰু জুবিন দা মানুহজন অকণমান পাগলা টাইপটো অকণমান পাগলামি কৰি দিয়ে সি সৰু বাচ্চাৰ নিচিনা গতিকে হয়তো সি জোৰ জবস্তি জাপ দিলে বা মই জেকেট নিপিন্ধোঁ লাইফ জেকেট নিপিন্ধোঁ হয়তো জাপ দিলে হয়তো পটককৈ কামটো কৰি দিছে হয়তো কোনো ৰেডিয়ে নাছিল ভবাই নাছিল
গতিকে সেইখিনি ক্ষেত্ৰত হয়তো বেলেগে বচাব নোৱাৰিলে হা হয়তো বাকীবিলাকো ৰেডি নাছিল বাকীবিলাকো হয়তো ভয় খাই গৈছে গতিকে এইটো ক্ষেত্ৰত মানে কিমান ডাঙৰ শাস্তি হ'ব মই নাজানো অৱহেলাৰ কাৰণে আৰু আমি যে কৈ আছোঁ শ্যামকানু মহন্তক শাস্তি দিব লাগে সিদ্ধাৰ্থ শৰ্মা শেখৰ জ্যোতি গোস্বামীক শাস্তি দিব লাগে বা অমৃত প্ৰভাক শাস্তি দিব লাগে অকল এওঁলোকে নহয় সেই ইয়ত পাৰ্টিত যিমানখিনি মানুহ উপস্থিত আছিল মই ভাবোঁ সকলোৱে অৱহেলা কৰিছে গতিকে অৱহেলাৰ কাৰণে যিখিনি শাস্তি এইকেইজন মানুহ হ'ব যিকেইজনক এৰেষ্ট কৰা হৈছে সেই একেখিনি শাস্তি কিন্তু সেইকেইজন মানুহে কিন্তু পাব লাগে নিয়ম দেই নিয়ম মতে বাকী অৰ্থনৈতিক কিবা কেলেংকাৰী কৰিছে জুবিনদাৰ লগত সেইটো হিচাপত কিন্তু বেলেগ বেলেগ শাস্তি পোৱাটো চিয়'ৰ কিন্তু জুবিনদা ঢুকোৱাৰ কাৰণে কিন্তু কোনে কিমান শাস্তি পায় মোৰ সেইটো সন্দেহ আছে কাৰণ চাওক এতিয়া আমি দাবী কৰিলে নহ'ব নহয় কাৰণ আমিতো এই আইনৰ কিতাপখন নহয় আইনৰ কিতাপখনৰ মতেহে হ'ব শাস্তিটো আজি সেইটো যদি ধৰক বেলেগৰ ক্ষেত্ৰত হ'ল হয় বেলেগৰ ক্ষেত্ৰতো একে কথা হ'ব আইনৰ কিতাপ মতেই হ'ব শুভ চৈকেল ছাৰ এইটো অলপ দিনৰ পৰা আপোনাৰ কথা লক্ষ্য কৰিছোঁ কিবা বেলেগ হোৱা নিচিনা লাগে একচুৱেলি বেলেগ নহয় মই কিছুমান কথা ক'লে মোৰ খং চং উঠি যায় মই কিছুমান অকণমান গৰমত কথা পাতোঁ মই অকণমান গৰমত কথা কোৱাটো বাদ দিছোঁ অকণমান ঠাণ্ডা হৈ কথা পাতোঁ আৰু এটা লিমিটলৈকে কথা পাতোঁ কাৰণ চাওক আমি আইনৰ তলতে থাকিব লাগিব আইনৰ অধীনতে থকাটো দৰকাৰ বেছি উৎপাত কৰিম মোকো সোমাই দিব লাষ্টত আৰু বহুতে কৈয়ে থাকে যে ইয়াকো সোমাব লাগে এতিয়া যোৱাকালি এটা কিবা প্ৰতিদিন চেনেলত এটা টক শ্ব' গ'ল এজন এক্টৰ তেওঁ এজন মানে চিৰিয়েল কিবা কিবি কৰে আৰু এজন মানে দলীয় সংগঠনৰ নেতা সি তাত কৈ আছে যে আজিকালি কিছুমান ইনফ্লুৱেঞ্চাৰ বা ফেচবুক ইউজ কৰা মানুহে ৰাজনৈতিক নেতাৰ নিচিনা কথা পাতে তেওঁ অভিয়াছলি মোক টাৰ্গেট কৰি কথাখিনি পাতিছিল গতিকে তেওঁ কৈছে যে এনেকুৱা মানুহবিলাকক আজিৰ ডেটত এৰেষ্ট কৰিব লাগে মানে অভিয়াছলি মোকে কৈছে আৰু সেই এক্টৰজনে বেলেগ বেলেগ মানুহৰ আগতো কৈছে মানে মোৰ কিছুমান বন্ধু বৰ্গৰ আগত কৈছে যে ঋতুক কিন্তু চাই আছে দেই ঋতুক কিন্তু এৰেষ্ট কৰিব ইও কিন্তু লিষ্টত আছে গতিকে অভিয়াছলিতো মোৰতো ভয় খামেই ভাই মোৰো ফেমিলি আছে মোৰ ল'ৰা ছোৱালী আছে গতিকে মই কথাখিনি কওঁতে যিমান পাৰোঁ কৈ গৈছোঁ কিন্তু লিমিটত মই কৈ গৈ আছোঁ তাৰ ওপৰত মই ক'ব নাযাওঁ আৰু তাৰ লিমিটৰকৈ বেছি ওপৰত ক'ব যোৱা কাৰণে আজি বিকাশ হওক বা যিখিনি মানুহ আছে যেনেকৈ অজয় ফুকন বা ভিক্টৰহঁত ইহঁতে জেলত গৈছে মই সেইখন লিষ্টতে আছোঁ মই যদি কিছুমান বেছি কৰি দিম না 1 মিনিট নালাগে 1 মিনিটত মোক এৰেষ্ট কৰি দিব গতিকে মই জেল খাবৰ মন নাই ভাই মোৰ যিখিনি ক'ব লাগে মই কৈ গৈ আছোঁ কিন্তু এটা কথা মই কিন্তু ন্যায়ৰ পক্ষত আছোঁ মোক ন্যায় লাগে মোকো লাগে কিন্তু এনেকুৱা মই চিঞৰ বাখৰ কৰি ক'ৰবাত ৰাস্তাত মই উৎপাত কৰিব নোৱাৰোঁ মানে ৰাজপথত আন্দোলন নকৰোঁ আৰু মই সিদিনাখন মই ভিডিঅ' এটাত কৈছিলোঁ যে মই বিজেপিয়ে যে এনেকৈ ৰাজপথত আহিছে সেইটো মই বেয়া পাইছোঁ কিন্তু তেওঁলোকক মই হাঁহিছোঁ সমালোচনা কৰিছোঁ আমি যদি আহিব নোৱাৰোঁ তাহাঁতো আহিব নোৱাৰে ত্ৰিদীপ বৈনাক পাঠকৰ কথা আহিছে অ'কে ৰাইট গতিকে বিজেপিৰ মানুহখিনিও যে ৰাজপথত যে আহিছে কিবা ন্যায় বিচাৰি সেইটো কিন্তু ফাল্টু কাম কৰিছে মই কিন্তু সমালোচনা কৰিছোঁ কিন্তু মই কিন্তু বেয়া পাইছোঁ এইটো যোনে কি নহওক বিজেপি হওক কোনোবাই হওক আহিব নালাগে আমি যদি আহিব নোৱাৰোঁ আমি সাধাৰণ মানুহখিনি যদি ওলাই আহিব নোৱাৰোঁ বিজেপিৰ মানুহ বা কোনোবা দলৰ মানে মানুহ কিয় ওলাই আহিব এনেই সেই ৰাস্তাত ট্ৰেফিক জাম কৰি মানুহবিলাকক হাৰাছমেণ্ট দিয়াৰ একো দৰকাৰ নাই আমি যদি আহিব নোৱাৰোঁ তেওঁলোকো আহিব নোৱাৰে আমি যদি লিমিটত কথা পাতিব লাগে তেতিয়াহ'লে তেওঁলোকেও লিমিটত কথা পাতিব লাগিব গতিকে কথাটো তেনেকুৱা দুৰ্লভ হাতীবোৰে লিখিছে আপোনাকো যদি জেইলত কিবা কাৰণত লৈ যায় তেতিয়া আপোনাৰ বেয়াবোৰহে মানুহে বখানিব ভালবোৰ নকয় তাই সেইটোতো হয়ে সেইটোতো আমিও বাৰু তেনেকুৱা কৰোঁ আৰু উপায় নাই এইটো চলে আৰু সদায় মোৰ যিমান বেয়া বেয়া ক্লিপ আছে যিমান মোৰ বেয়া বেয়া গালি আছে সেইবিলাক ওলাব কাৰণ ছ'চিয়েল মিডিয়াটো তেনেকৈ টাইম পাছ হয় মোৰ মতে এইটো টাইম পাছ বুলিয়ে ক'ব লাগিব ছ'চিয়েল মিডিয়াটো কাৰণ কিছুমান ইছ্যু আমি যি ধৰণে কথা ক'ব লাগে যি ধৰণে আমি লিখিব লাগে বা সমালোচনা কৰিব লাগে সেনেকৈ আমি নকৰোঁ আমাৰ এটা অভ্যাস আছে আমি সদায় ঠাট্টা কৰোঁ বা কাৰোবাক গালি দিম ছ'চিয়েল মিডিয়াখনে তেনেকুৱা এতিয়া মই এই দুদিনত ময়ো কিবা কিবি কথা লিখিছোঁ অকণমান জমনি কৰি
বিকাশ অসমৰ বিষয়ে। গতিকে ময়ো ভালদৰে সমালোচনা কৰা নাই, তেনেকুৱা আৰু এতিয়া ছ'চিয়েল মিডিয়াখনত অকণমান খেলি মেলি হয় আৰু। আচ্ছা, কোনে লিখিছে? হাৰ্টবিট ব্ৰজেনে লিখিছে, দাদা আপোনাৰ মতে কি? অ'কে, আপোনাৰ মতে কি হ'ব এতিয়া? SIT এণ্ড CID আহিব নেকি ৰাস্তাত জাষ্টিচ বিচাৰি? আপোনাৰ মতামত কওক। এইবিলাক কমেণ্ট দিয়াটোৱে ভুল ভাই। তেওঁলোকে কাম কৰি আছে, কৰিব দিয়ক ভাই, কৰি আছেতো। ইভেন ডেইলি মানুহবিলাকৰ মাতি ইনভেষ্টিগেশ্যন চলি আছে। গতিকে মই ভাবোঁ চাৰ্জশ্বিট বনোৱা মেক্সিমাম টাইম থাকে 3 মাহ বা 90 দিন। গতিকে 90 দিনৰ আমি কমচে কম ধৈৰ্য ধৰাটো দৰকাৰ। 90 দিনত যদি তেওঁলোকে চাৰ্জশ্বিট ৰেডি নকৰে, তেতিয়া মই ক'লোঁ, মোক যিখিনি মানুহে জানে, মই কৈছোঁ, মই ঋতু কলিতাই কৈছোঁ, ময়ো হয়তো ৰাস্তাত উৎপাত কৰিব আহিম। কিন্তু যিহেতু সেই সময়খিনি অহা নাই, তেতিয়ালৈকে আমি ধৈৰ্য ধৰাটো দৰকাৰ। বিকাশ অসমৰ বিষয়ে কি কয়? ইমান বেয়া কথা কয় জানো? পংকজ কুমাৰ মালাকৰ। নাই, অলৰেডি মই এইটো বিষয়ে কথা পাতিলোঁ। আৰু এইখিনিতে মই এটা কথা কওঁ দেই, যিবিলাক ফটো ভাইৰেল হৈ আছে যে গাড়ীত কিবা কিবি বস্তু পাইছে, মানে অস্ত্ৰ শস্ত্ৰ পাইছে কিবা, আৰু এইবিলাক হকী ষ্টিক পাইছে, লগতে কিবা ছেক্স টয় পাইছে, এইটোৰ বিষয়ত মই এটা কথা কওঁ। মই ভাবোঁ সেইদিনাখন যিকেইজন ল'ৰা গৈছিলে সেই গাড়ীখনত হয়তো বিকাশ অসম নাছিলে, মানে মই ভাবোঁ দেই। কাৰণ বিকাশে হয়তো বেলেগ গাড়ীত গৈছিলে, কিন্তু এইখন গাড়ী হয়তো ধৰা পৰিলে, বিকাশ হয়তো পলাই দিলে তাৰ পৰা, সেই জেগাৰ পৰা। যদি আছিলে দেই, মই চিয়'ৰ নহয়। আৰু এটা কথা, যিখিনি বস্তু পাইছে, কিবা ছেক্স টয় পাইছে, কিবা পাইছে, এইটো একচুৱেলি সামাজিক মাধ্যমত বা নিউজ চেনেলে এইবিলাক একচুৱেলি দেখাব নালাগে। কাৰণ সেই বস্তুটো মই ভাবোঁ দলীয় সংগঠনৰ লগত একো সম্পৰ্কই নাই। যাৰ গাড়ী আছিলে হয়তো তাৰ কেৰেক্টাৰ বেয়া, সেই কিবা কিবি এইবিলাক লৈ ঘূৰি ফুৰে, বা কাৰ নাজানো, হয়তো তাৰ ঘনীয়েকৰো হ'ব পাৰে, কাৰোবাৰো হ'ব পাৰে, নাজানো কোনে কি ধৰণে কি কৰে। গতিকে সেই বস্তুবিলাক একচুৱেলি ছ'চিয়েল মিডিয়াত শ্বেয়াৰ কৰি থকাটো উচিত নহয়, বা সেইবিলাকক লৈ আমি আলোচনা কৰাটো উচিত নহয়। সেইটো সম্পূৰ্ণ এটা বেলেগ বস্তু, এটা প্ৰাইভেট বস্তু। হয়তো গাড়ীখন যেতিয়া তালাচি ল'লে এই বস্তুবিলাক পালে আৰু কিবা কিবি ক'ৰবাত হয়তো সোমাই থৈ দিছিলে। গতিকে সেই আৰু মানে যি বস্তু একচুৱেলি য'ত থ'ব লাগে তাতে ভালকৈ থ'ব লাগে দেই। য'তে ত'তে থোৱা বস্তু নহয় এইবিলাক হ'ল প্ৰাইভেট বস্তু। প্ৰাইভেট বস্তু সদায় প্ৰাইভেট জেগাত থ'ব লাগে, লকাৰত থ'ব লাগে, লক কৰি থ'ব লাগে। সেইটো গাড়ীত আৰু অ'পেনলি থয়নে? গতিকে সেইটো থোৱাটো উচিত নহয়। আৰু মই আকৌ কৈছোঁ, সেই বস্তুটো ছেক্স টয়টো এই বীৰলাচিত সেনা সংগঠনৰ লগত মই ভাবোঁ অলপো ৰিলেটে নহয়। গতিকে সেইটোক লৈ আমি যদি মানে সংগঠনটোক টানি আনো, বা বিকাশ অসমৰ যদি কেৰেক্টাৰক লৈ যদি আমি কথা কওঁ, সেইটো ভুল হ'ব, সেইটো একেবাৰে ভুল। উজ্জ্বল ৰাজবংশী লিখিছে, অ'কে উজ্জ্বল, অ'কে ৰ'ব দেই। উজ্জ্বল ৰাজবংশী লিখিছে 6 নম্বৰ বলত 6 মাৰিব মামাই। অ'কে, এই লাইনটো যে লিখিছে, ৰ'ব দেই, মোৰ এটা ফোন আহি গ'ল। এই লাইনটো যে লিখিছে নহয়, এওঁ বহুতখিনি ষ্টাডি কৰি গৈছে কিন্তু দেই, উজ্জ্বল ৰাজবংশী। মানে আমাৰ মুখ্যমন্ত্ৰীয়ে হেনো 6 নম্বৰ বলত মানে 6 মাৰিব। এক মিনিট, মই ফেচবুক লাইভত কথা পাতি আছোঁ। মই বালিগেটত আছোঁ, বালিগেট। ফটাফট ক আৰু ইয়ালৈকে আহ। ফটাফট আহ, ইয়াতে মই ৰখি আছোঁ, তই অহালৈকে। বালিগেটত হা। আৰু এইখিনিতে মই এটা কথা কওঁ দেই, আমাৰ কি হয়, আমি মানুহবিলাকে তাৰমানে পটককৈ কিবা কিবি মানে হেৰি কৰি থাকোঁ, মানে কমেণ্ট কৰোঁ, কথাবিলাকত আমি মন্তব্য দিওঁ। এতিয়া চাওক, আজি যিটো বিষয় হৈছে বীৰলাচিত সেনাক লৈ, তেওঁলোকক নিষিদ্ধ কৰিম বুলি কৈছে, বা য'ত যিমান মানে হেৰি কৰিব, মানে তেওঁলোকে য'ত যিমান ডিমাণ্ড দিছিলে, কিবা দিছিলে, এইবিলাকৰ ওপৰত তেওঁলোকে ইনভেষ্টিগেশ্যন কৰিব আৰু বিকাশ অসমক এৰেষ্ট কৰিব বুলি
আমাৰ মাননীয় মুখ্যমন্ত্ৰীয়ে কৈছে। এতিয়া তাৰ মাজতে কিছুমান মানুহে কৈছে, যেনে দল সংগঠনৰ মানুহবিলাকে প্ৰথমতে কৈছে যে একচুৱেলি জুবিন দাক যে ন্যায় যে দিব লাগে, এই ইছ্যুটো ডাইভাৰ্ট কৰাৰ কাৰণে মানে চৰকাৰে বা মুখ্যমন্ত্ৰীয়ে এনেকুৱা ধৰণৰ মানে প্লেন কৰি আছে, ইছ্যু ডাইভাৰ্ট কৰিব চেষ্টা কৰি আছে। আৰু অকল সেই দল সংগঠনৰ মানুহে নহয়, বহুত মানুহে ছ'চিয়েল মিডিয়াত এইটো লিখি আছে যে এইবিলাক চব প্লেনিং হয়, মানে ইছ্যু ডাইভাৰ্ট কৰাৰ কাৰণে হেৰি কৰি আছে, এই মুখ্যমন্ত্ৰীয়ে প্লেন কৰি আছে বা চৰকাৰে প্লেন কৰি আছে। এতিয়া কথাটো হ'ল মুখ্যমন্ত্ৰীয়ে SIT গঠন কৰি দিছে, তেওঁৰ নেতৃত্বত বুলি ক'লোঁ SIT গঠন হৈছে, তেওঁলোকে ইনভেষ্টিগেশ্যন কৰি আছে, তেওঁলোকে চাৰ্জশ্বিট ৰেডি কৰি আছে SIT বা CIDয়ে। এতিয়া কি মুখ্যমন্ত্ৰীয়ে কি অকল সেইটো বস্তুতে মাথা মাৰি থাকিব নেকি? অসমত ঢেৰ সমস্যা আছে, গতিকে মুখ্যমন্ত্ৰী এজনৰ দায়িত্ব অকল এজন মানুহৰ মৃত্যুত ন্যায় দিয়াটোৱে নহয় কিন্তু দেই। আপোনাৰো যদি কিবা এটা যদি ডাঙৰ যদি প্ৰব্লেম হয়, হয়তো সেইটো প্ৰব্লেমটো কিন্তু এই চৰকাৰখনে কাম কৰিব লাগিব বা আপোনাৰ ওচৰৰ থানাখনে কাম কৰিব লাগিব। গতিকে আজি ন' ডাউট জুবিনদাৰ ন্যায়খনে মানুহ আমি চিঞৰি আছোঁ বা SIT CIDয়ে কাম কৰি আছে, কিন্তু সেই ইন দ্য মিন টাইম তাৰ মাজতে যদি কাৰোবাক যদি কিডনেপ কৰে বা কাৰোবাক যদি ডকাইত কৰে, সেইটো বিষয়ত কি চৰকাৰে কি কাম কৰিব নালাগে নেকি? মনে মনে থাকিব লাগে নেকি? এইটো আমাৰ কিন্তু ভুল। চৰকাৰে চব পিনে কাম কৰি থাকিব লাগিব, যিমান কি ডাঙৰ ইছ্যু নাহক, যিমান কি ডাঙৰ সমস্যা নহওক, সেইবিলাকো কৰি থাকিব লাগিব, এইবিলাকো কৰি থাকিব লাগিব। আৰু অকল এটা টিম নাই নহয়, ঢেৰ ডিপাৰ্টমেণ্ট আছে, গতিকে চব ডিপাৰ্টমেণ্টে তেওঁলোকৰ ডিপাৰ্টমেণ্ট ৱাইজ বেলেগ বেলেগ কাম কৰি আছে। SITৰ কাম কৰি আছে, CIDৰ কাম কৰি আছে, আৰু ক'ৰবাত বেলেগ অপহৰণ হ'ব, ক'ৰবাত কিডনেপিং হ'ব, ক'ৰবাত ডকাইতি হ'ব, তাৰ কাৰণে বেলেগ বেলেগ মানুহে বেলেগ বেলেগ কাম কৰি আছে। গতিকে এইটো ক্ষেত্ৰত আমি যদি কৈ থাকোঁ যে ইছ্যু ডাইভাৰ্ট কৰা হৈছে, গতিকে এইবিলাক কিন্তু ভুল কথা। ইছ্যু ডাইভাৰ্ট কোনে কৰে জানেনে? সংবাদ মাধ্যমবিলাকে বা আমাৰ যিবিলাক ছ'চিয়েল মিডিয়া আমি যে ইউজ যে কৰোঁ, যে আমি কি হয়, আমি সদায় ট্ৰেণ্ডিং টপিকটো চাওঁ, সেইটোত সদায় কমেণ্ট কৰোঁ, সেইটোক লৈ আমি পষ্ট কৰোঁ। গতিকে এইটো ক্ষেত্ৰত মানে ইছ্যু যে ডাইভাৰ্ট হয়, একচুৱেলি তাৰ কাৰণে দায়ী কিন্তু আমি ছ'চিয়েল মিডিয়াত আমি কমেণ্ট কৰি থাকিম, আমি পষ্ট কৰি থাকিম, আৰু সংবাদ মাধ্যমেও তাৰমানে আগৰ ইছ্যুটো পাহৰাই দিলে, অকল আজিৰ টপিকটো বজাই আছে। গতিকে এনেকুৱা নহয় যে এইটো চৰকাৰে কৰে, এইটো অট'মেটিক হৈ যায় মানে, কাৰণ সংবাদ মাধ্যমখিনিকো অকল কাৰেণ্ট টপিকটো লাগে, কাৰেণ্ট ইছ্যুটো লাগে, যাতে তামাম যাতে ভিউজ আহে, তামাম যাতে TRP আহে। তাৰ ফলত কি হয়, আগৰ ইছ্যুটো অকণমান মানুহে পাহৰাৰ নিচিনা হয়। কিন্তু এটা কথা, জুবিনদাৰ ইছ্যুটো নহয়, কেতিয়াও ডাইভাৰ্ট হ'বই নোৱাৰে, আৰু কোনো ডাইভাৰ্ট কৰিবও নোৱাৰে, কেতিয়াও নোৱাৰে। মই আপোনালোকক ক'লোঁ, কাৰণ চাওক, কিছুমান ইছ্যু আগতে হৈছে বা কিছুমান ডাঙৰ ডাঙৰ ঘটনা হৈছে, সেইবিলাক ইছ্যু আমি পাহৰিছোঁ। কাৰণটো হ'ল সেই মানুহখিনিক আমি চিনিয়ে নাপাওঁ, আমি খালি নিউজ দেখিছিলোঁ বা ছ'চিয়েল মিডিয়াত দেখিছিলোঁ যে আমুকত আমুক ঘটনা হ'ল, আমুকক গুলিয়ালে। গতিকে তেনেকুৱা ধৰণৰ মানুহে ন্যায় পোৱাৰ ক্ষেত্ৰত কেতিয়াবা লেট হৈ যায়, আৰু আমিও পাহৰি যাওঁ। কিন্তু আমি জুবিনদাৰ কেছত আমি কেতিয়াও নাপাহৰোঁ। গতিকে ডাইভাৰ্ট কৰিব চৰকাৰ নহয়, প্ৰশাসন নহয়, কোনেও নোৱাৰে, কোনো সংবাদ মাধ্যমেও নোৱাৰে, বা আপুনি বা ময়ো নোৱাৰোঁ, কোনেও নোৱাৰে ইছ্যু ডাইভাৰ্ট কৰিব। কাৰণটো কি জানেনে? জুবিনদাক আমি সদায় মনত পেলাই থাকোঁ যাবয়ে, কাৰণ আপুনিও গান শুনিব নোৱাৰে বেলেগ গান, ময়ো বেলেগ গান শুনিব নোৱাৰোঁ। গাড়ীত গ'লে, ক'ৰবাত গ'লে, ঘৰত গ'লে, টিভিটো লগালে, ঘৰত গান হ'লে অকল জুবিনদাৰে গান শুনো। আগতে অকণমান কমকৈ শুনিছিলোঁ যদিও এতিয়া 100% শুনো। এতিয়া বেলেগ গান তাৰমানে হজমে নহয়, বেলেগ গান যদি কোনোবাই বজাই দিয়ে নহয়, খঙে উঠে। গতিকে যিহেতু গান আমি সদায় শুনি থাকিম, তেওঁৰ ভিজুৱেল আমি চাই থাকিম, ভিডিঅ' চাই থাকিম, গতিকে তেওঁক আমি কেতিয়াও নাপাহৰোঁ। গতিকে তেওঁ ন্যায় পোৱাৰ ক্ষেত্ৰত যিটো এইটো আন্দোলন, গতিকে এইটো কোনেও ৰখাব নোৱাৰে। গতিকে মই কথাখিনি কিয় ক'লোঁ, কিছুমানে কৈ আছে যে ইছ্যু ডাইভাৰ্ট কৰিব চেষ্টা কৰিছে, এইটো একেবাৰে মিছা কথা। বাকী কথাখিনি গোটেইখিনি ক'লোৱে। বহুত কিবা কিবি কমেণ্ট আহি আছে দে, কিনো মানে চব হেৰি আৰু। আচ্ছা, তাপস বেজবৰুৱাই লিখিছে, দাদা প্লিজ টেল চামথিং এবাউট অখিল গগৈ, হোৱাট মে বি হিজ মটো ৰিগাৰ্ডিং হিজ স্পীচ এণ্ড পোষ্ট। অ'কে, এতিয়া কিছুমানে কয় যে মই পলিটিকেল কথা কিয় পাতোঁ,
আপোনালোকেও কমেণ্ট কৰে পলিটিকেল কিছুমান ইছ্যু লৈ, গতিকে মই কমেণ্ট কৰিব বাধ্য হৈ যাওঁ। আৰু সেইকাৰণে কিছুমান এক্টৰে, কিছুমান দলীয় সংগঠনৰ মানে নেতাই গৈ নিউজ চেনেলবিলাকত মোক গালি দিয়ে যে কিছুমান ইনফ্লুৱেঞ্চাৰে আজিকালি ৰাজনৈতিক নেতাৰ নিচিনা কথা পাতে। গতিকে ক'বলৈ আমিও বাধ্য হৈ যাওঁ। এতিয়া এওঁ কৈছে যে মটো কি, অখিল গগৈ ডাঙৰীয়াৰ মটো কি? আৰে অকল অখিল গগৈ ডাঙৰীয়া নহয়, হিমন্ত বিশ্ব শৰ্মা, অখিল গগৈ, লুৰিণজ্যোতি গগৈ বা কি কয় যিমান আছে এই মানুহবিলাক, বা গৌৰৱ গগৈ, এই মানুহবিলাকৰ উদ্দেশ্য কি? তেওঁলোকক গাদী লাগে, তেওঁলোকক গাদীখন লাগে, তেওঁলোকক মানে ৰাজসিংহাসন লাগে, চবৰ উদ্দেশ্য সেইটোৱে। আৰু যিখন চৰকাৰ চলি আছে মানে আমাৰ মুখ্যমন্ত্ৰী, তেওঁ এইটোৱে বিচাৰে তেওঁৰ মানে আসনখন সদায় থাকক, তেওঁ সেইটো ট্ৰাই কৰি আছে। আৰু বাকীবিলাকে কি কৰি আছে যে এওঁ কিবাকে গুচাই দিম, আমি বহি যাওঁ। গতিকে চবৰ মটো কিন্তু সেইটোৱে। কিন্তু আজি এওঁ ক'লে নহয় যে অখিল গগৈৰ মটো কি, উদ্দেশ্য কি? তেওঁ আজিলৈকে যিমানখিনি ভাষণ দিছে উদ্দেশ্য এটাই, সেইটো হ'ল তেওঁক আসনখন লাগে, তেওঁলোকৰ নেতৃত্বত চৰকাৰ আহিব লাগে। চাওক, মই এটা কথা কৈ আছোঁ, আজি অখিল গগৈ ন' ডাউট খুব শিক্ষিত মানুহ, ক'ব গ'লে লিডাৰ হিচাপে তেওঁক মই সন্মান কৰোঁ, কিন্তু কিছুমান কথাত কিন্তু তেওঁক মই বেয়া পোৱা হৈ যাওঁ। যেনে মই এটা এক্সাম্পল দি আছোঁ, মই আগতেও কৈছোঁ দেই কথাটো, যে অখিল গগৈ কৈছে যে আমি ন্যায়ৰ কাৰণে যুঁজিব লাগে, আমুক কৰিব লাগে, তামুক কৰিব লাগে, বা অখিল গগৈ কৈছে যে ইছ্যুটো ডাইভাৰ্ট কৰাৰ কাৰণে এই চৰকাৰে চেষ্টা কৰিছে। আৰু তাৰ এনচাৰটো মই অকণমান আগতে দিলোঁৱে যে ইছ্যু ডাইভাৰ্ট কৰাৰ কাৰণে মই ভাবোঁ চেষ্টা কৰা নাই। আৰু এই ইছ্যুটো কেতিয়াও ডাইভাৰ্ট কোনেও কৰিব নোৱাৰে, অকল চৰকাৰে নহয়, প্ৰশাসনে নহয়, বা সংবাদ মাধ্যম বা কোনেও নহয়, কোনেও কৰিব নোৱাৰে। কাৰণ আমাৰ মনত জুবিন দা সদায় আছে, বা আমি সদায় যিহেতু গান চান শুনি থাকোঁ, গতিকে ইছ্যুৰ কেতিয়াও ডাইভাৰ্ট নহয়। গতিকে ন্যায়ৰ কাৰণে তেওঁলোকে কাম কৰিবই লাগিব 100%। গতিকে অখিল গগৈ যিখিনি কথা কৈছে যে ইছ্যু ডাইভাৰ্ট কৰিব খুজিছে, সেইটো ভুল। আৰু লগতে তেওঁ এটা কথা কৈছিলে যে যদি জুবিন গাৰ্গক যদি কোনোবাই যদি মাৰিছে, প্লেন কৰি যদি মাৰিছে, তেওঁলোকৰ ফাঁচি হ'ব লাগে। আৰু যদি প্লেন কৰি যদি মাৰা নাই, যদি অৱহেলাৰ কাৰণে যদি মৃত্যু হৈছে, তেতিয়াহ'লে হেৰি হ'ব লাগে বুলি কৈছে, তেওঁ যাৱজ্জীৱন মানে জেল হ'ব লাগে বুলি কৈছে। এতিয়া কথাটো হ'ল অখিল গগৈ ডাঙৰীয়া, মই ভাবোঁ তেওঁ এজন ৰাজনৈতিক নেতা, লগতে দল সংগঠনো কৰিছিলে। গতিকে মই তেনেকুৱা বুলিয়ে জানো, এজন ৰাজনীতিৰ মানুহ হিচাপে জানো। মই ভাবোঁ তেওঁ এজন এডভকেট নহয়। গতিকে আইনৰ যিখিনি কথা সেইখিনি কথা মই ভাবোঁ তেওঁ সিমানখিনি নাজানে। গতিকে কি ধাৰাত কি শাস্তি হয় সেই বিষয়ে মই ভাবোঁ মন্তব্য দিয়াটো উচিত নহয়, মানে তেওঁ নিজে এজন জাজ হিচাপে কথা কোৱাটো উচিত নহয়। কাৰণ BNS বুলি যিটো বস্তু আছে, মানে BNSৰ যিমান নাম্বাৰ মতে যিটো ছেকশ্যন আহে সেইমতে শাস্তি হ'ব। গতিকে কোনোবা অখিল গগৈ বা কোনোবা মুখ্যমন্ত্ৰী বা যোনে কি মানুহে নকওক, তেওঁলোকৰ মতে কি শাস্তি হ'ব নেকি? একেবাৰে নহয়, আইনৰ আধাৰত হ'ব। গতিকে তেওঁলোকে যিখিনি কথা পাতে নহয়, এই আমাৰ মানে পৰিৱেশটো অকণমান গৰম কৰাৰ কাৰণে তেওঁলোকে চেষ্টা কৰে। আৰু ক'ব গ'লে তেওঁলোকে মানুহবিলাকক অকণমান গৰম কৰাৰ কাৰণে চেষ্টা কৰে, গভমেণ্টৰ এগেইনষ্টত, মানে ৰানিং গভমেণ্টৰ এগেইনষ্টত। তেওঁলোকৰ এটাই ধান্দা, কিবাকে গৰম কৰি মানে এই চৰকাৰখন উফৰাই দিব লাগে, তেওঁলোকে চকীত আহিব লাগে, গাড়ীত আহিব লাগে। কথাটো সেইটোৱে আৰু। বিমল বৈশ্য, দাদা আপুনি চৰকাৰ কাৰ হোৱাটো বিচাৰে? চৰকাৰ কাৰ হোৱাটো বিচাৰে ভাই, এতিয়া কি ক'ম? মই এজন এনেকুৱা মানুহ, মই ৰাজনীতি বোলা বস্তুটো বেয়া পাওঁ। আৰু ৰাজনৈতিক যিবিলাক নেতা, তেওঁলোকক মই মানে ব্যক্তিগতভাৱে মই ভাল পাওঁ, আৰু কাৰোবাৰ লগত মোৰ সম্পৰ্কও আছে। কিন্তু মানে ৰাজনীতিবিদ হিচাপে মই কিন্তু ভাল নাপাওঁ। কাৰণ ৰাজনীতি কৰা মানুহখিনিৰ ফৰ্মুলাবিলাক বেলেগ, কথাবিলাক বেলেগ, তেওঁলোকৰ কাম কৰাৰ যিটো মানে ষ্টাইল সেইটো বেলেগ। গতিকে ক'ব গ'লে মই ৰাজনীতি বোলা বস্তুটোৱে বেয়া পাওঁ। গতিকে এতিয়া কোন চৰকাৰ আহিলে মানে ভাল বুলি কৈছে, মানে মই কাক ছাপোৰ্ট কৰোঁ? মই ভাবোঁ মই তেনেকৈ ডাইৰেক্ট ছাপোৰ্ট কৰা মোৰ কোনো চৰকাৰ নাই। আৰু চৰকাৰ যিয়ে কি নহওক, আজি BJP আছে, মই BJPকো ভাল বুলিও কৈছোঁ। যিখিনি ভাল কাম কৰি আছে সেইখিনি ভাল বুলি ক'ম, আৰু যদি ক'ৰবাত যদি বেয়া কাম কৰিছে বেয়া বুলি ক'ম। আজি যদি কালি যদি বেলেগ চৰকাৰ আহে তেওঁলোককো মই ভাল বুলিয়ে ক'ম। কাৰণ অকল মই ভাল বুলি ক'লে ভাল বুলি নহ'ব নহয়, অকল মই ভোট দিলে বেলেগ চৰকাৰ নাহে নহয়।
ৰাইজৰ সিদ্ধান্তই মেইন সিদ্ধান্ত। ৰাইজে যাক বাছি ল'ব, যাক চইচ কৰিব, তেওঁলোকে নিশ্চয় গাড়ীত আহিব। গতিকে ৰাইজৰ সিদ্ধান্ত আৰু ৰাইজে যাক ভাল বুলি ভাবি পেলাই গাড়ীত আনিব, মই ভাবোঁ তেওঁলোকে ভাল। গতিকে তেওঁলোকেও মই ছাপোৰ্ট কৰিব লাগিব। তাৰ ভিতৰত শাসনকালত কোনোবাই যদি কিবা যদি বেয়া কাম যদি কৰে, গতিকে সেইটো কথা মই সমালোচনা কৰিব চেষ্টা কৰিম, কিন্তু লিমিটতহে দেই। আকৌ কৈছোঁ, মই লিমিটতে কৰিম। মই বেছি মানে উৎপাত কৰিব মই যাব নোৱাৰোঁ। কিছুমানে কিবা কিবি কমেণ্ট কৰি দিয়ে ভাই, কমেণ্টখিনি পঢ়িলেও মানে গোটেই লাইফটোৱে বেয়া হৈ যায়। দোকানখনৰ বিষয়ে অলপ কওকচোন। কোনখন দোকান ভাই? এইখন দোকান বেলেগে, মই বন্ধুৰ দোকানত বহি আছোঁ, চলি আছে ডাঙৰ দোকান ইফালে। ভাইটি এজন মানে জুবিনৰে একদম ডাই হাৰ্ট ফেন হয়, একদম বহুত আগৰ, বহুত পুৰণা। মোটামুটি আমি লগ পাইছিলোঁ 2008-09 মানত। তেতিয়াৰে আৰু তেতিয়াৰ পৰা মানে জুবিন গাৰ্গ ফেন ক্লাবৰ কাম কৰি আছে। আজি তাৰ দোকানত আহিছোঁ, বহি আছোঁ, পুৰণি কথাবিলাক মনত পেলাই আছোঁ। বাপুকণ দেউৰী দাদা, আপোনাৰ নম্বৰ আহি আছে, অলপ ভালকৈ কথা ক'ব। আহিলে আহক দেই। মই কিন্তু বেছি ডাঙৰ ক্ৰাইম কৰি নাযাওঁ নহয়। কিমান দিন ৰাখিবনো? 14 দিন ৰাখিব, তাৰপিছত মই বেল লৈ পেলাই ওলাই আহিম। আৰু মই এনেও আগত গৈছোঁৱে যিহেতু, তো অভ্যাস আছে। আৰু জেলৰ ভিতৰ চোৱা ইমান বেয়া নহয়, আৰু ইমান বেয়া নহয়। কিন্তু যিবিলাক মানে অপৰাধী, এই কিবা ৰেপ কৰি যায়, কিবা কৰি যায়, এনেকুৱা মানে অকণমান চুৰ, পকেট মাৰ, এইবিলাকে কিন্তু ভাল শাস্তি খায়। কিন্তু তাহাঁতে ভিতৰত মাৰ খায়, বেলেগ অপৰাধীবিলাকে মাৰে। কিন্তু নৰ্মেলি যদি আপুনি যদি ধৰক এনেকুৱা কেছত সোমালে, ধৰক মানে আপোনাৰ কোনো ডাঙৰ ক্ৰাইম কৰা নাই, তেনেকুৱা ধৰণৰ মানুহে কিন্তু ভালকৈ থাকে। আৰু জেলত আৰু কি, জেলত ধৰক মানে থাকা খোৱা লোৱাটো সিমান হেৰি নহয়, আৰু কষ্ট কৰি থাকিব লাগিব, কষ্ট কৰি খাব লাগিব। আমি তেনেকৈ অলৰেডি ডাঙৰ হৈছোঁৱেই, কষ্ট কৰি ডাঙৰ হৈছোঁ, কষ্টত আমি খাইছোঁ, কষ্টত শুইছিলোঁ, আমি তেনেকুৱা ধৰণৰ মানুহ। গতিকে জেলৰ যিটো মানে হেৰি আৰু পৰিৱেশ একো বেয়া নহয়, মানে মোৰ দৃষ্টিত মানে ঠিকেই আছে। হীৰক যে মহন্ত দাদা, ঋতুদা, ঋতুদা বিকাশ অসম কি ফাল্টু নেকি? তাকে কথাটো ক'লোৱে। তাৰমানে দলীয় সংগঠন, এই সংগঠনবিলাকৰ এটা প্ৰব্লেম হৈ যায়। মানে বহুত মানুহ যেতিয়া সংগঠনবিলাক ডাঙৰ হৈ যায় নহয়, তেতিয়া বহুত মানুহ যোগদান কৰে। তাৰ ভিতৰত ভাল মানুহ কিছুমান থাকে, যাৰ মানে অকণমান মৰেল পাৰপাছ থাকে, যে মই সমাজৰ কাৰণে কাম কৰিম, এইটো কৰিম, সেইটো কৰিম, তেনেকুৱা ধৰণৰ মানুহ থাকে। আৰু কিছুমান মানুহ সুবিধাৰ কাৰণে আহে, যেনে ধৰক যিখিনি মানুহ আছিলে। আজি মই বিকাশক মই ডাইৰেক্ট মই অপৰাধী বুলি কিয় নকওঁ, এইটো প্ৰমাণ হোৱা নাইতো, সেইটো কাৰণে মই হেৰি বুলি নকওঁ। কিন্তু বিকাশৰ দুই এটা ভুল কৰিছে। বিকাশে মানে অকণমান বেছিকৈ তাৰমানে অপমানো কৰিছে, মানে ঠাট্টা কৰিছে মুখ্যমন্ত্ৰীক। আৰু যদি সেই কেছটোত মানে যিটো কিডনেপিং যিটো কেছ আছিলে, যদি বিকাশ যদি সঁচাই যদি ইনভলভ আছে, তেতিয়াহ'লে বিকাশে অপৰাধ কৰিছে। গতিকে তাৰ কাৰণে শাস্তি হ'ব লাগে। আৰু যদি কৰা নাই, সেইটো ইনভেষ্টিগেশ্যনৰ পিছত আমি গম পাম। জেলত গ'লে একো নাই, জেলততো যাব। জেলত যোৱাৰ পিছত কিন্তু যেতিয়া কোৰ্টত যেতিয়া কেছটো উঠিব, তেতিয়া হয়তো সি প্ৰমাণিত হ'ব সি হেৰি নহয় বুলি, মানে অপৰাধী নহয় বুলি। সেইটো পিছত দেখা যাব। বিৰাট কলিতাই লিখিছে, জেলত পইচা দিলে VIP ট্ৰিটমেণ্ট দিয়ে বুলি শুনিছোঁ। এই নাই, এইবিলাক মিছা কথা। একো VIP ট্ৰিটমেণ্ট নাই, এইবিলাক মিছা কথা দেই। লাচিত সেনাৰ সকলো মানুহে ইন'ভাতহে ঘূৰে। অ'কে,
বাকী মেক্সিমাম কিন্তু পজিটিভ কমেণ্ট পাই আছোঁ, থেংক ইউ দেই। বাকী এইখিনিতে মই এটা কথা কওঁ, মই আকৌ কৈ আহিছোঁ, মানে মাজে মাজে কিছুমান মই পোষ্ট দেখা পাওঁ, মানে অকণমান মোক অলপ ইৰিটেট ফিল কৰাই। ধৰক কিছুমানে বিকাশ অসম আৰু মোৰ ফটোখন দেখাই পেলাই কয় যে এয়া ঋতু কলিতা আৰু বিকাশ, মানে এনেকুৱা। এতিয়া কথাটো হ'ল, আমি চবৰ লগত আমাৰ সম্পৰ্ক থাকে, পাৰ্চনেলি কাৰোবাক আমি ক'ৰবাত লগ পাইছোঁ, গতিকে ফটো এখন মাৰাটো একো বেয়া কথা নহয় মই ভাবোঁ। কাৰণ কেতিয়াবা দৰকাৰ হয়, কেতিয়াবা যেতিয়া ধৰক এতিয়া বিকাশ অসমৰ ন' ডাউট সি যদি খুব ভাল কাম কৰি থাকিলে হয়, এজন যদি ভাল লিডাৰ হ'লে হয়, তাৰ যিদিনাখন বাৰ্থডে আহিব, বাৰ্থডেখন অভিয়াছলি মই এই ফটোখনেই আপলোড কৰিম। কাৰণ মন যাব যে বিকাশ আজি ডেটত দেখোন ইমান ডাঙৰ হ'ল, গতিকে ফটোখন আপলোড কৰোঁ ৰ, অকণমান নিজৰো ভাল লাগে, অকণমান নিজে মই গৌৰৱ ফিল কৰিলোঁ হয়। কিন্তু আজিৰ ডেটত মই ন' ডাউট মই সেইখন ফটো মই আপলোড নকৰোঁ, অলৰেডি কৰা আছে কিন্তু মই ডিলিটো কৰা নাই, মই ডিলিট নকৰোঁ। কাৰণ মই সেই সময়ত মই তাক পাইছোঁ, তাক মই ভাল মানুহ হিচাপে পাইছোঁ, গতিকে সেইখিনি সময়ৰ ফটো। আৰু আজিৰ ডেটত মই ফটো আপলোড নকৰোঁ, কাৰণ সি অকণমান ভুল কৰা বুলি মোৰ অনুভৱ হৈছে, বা যিখিনি সংবাদ মাধ্যমত দেখিছোঁ বা ছ'চিয়েল মিডিয়াত দেখিছোঁ, তেনেকুৱা কথা। গতিকে ফটো উঠাটো বা ফটোক লৈ একো সমালোচনা কৰাটো মোৰ মতে উচিত নহয়। মই এটা কাৰোবাক এটা কমেণ্ট কৰিছিলোঁ যে, মানে ৰিপ্লাই দিছিলোঁ, যেতিয়া বিকাশ আৰু মোৰ ফটোখনক লৈ যেতিয়া কমেণ্ট কৰিছিলে, মই তেতিয়া এই ফটোখন দেখাইছিলোঁ, এইখন ফটো এই ফটোখন হ'ল মানে ৰামায়ণৰ যেতিয়া শ্বুটিং হৈ আছিলে, মানে একদম ফ্ৰেণ্ডৰ নিচিনা উঠি আছে ৰাম আৰু ৰাৱণ। এতিয়া কথাটো হ'ল কি, আমি এই ফটোখনৰ কথা যদি আমি কৈ থাকোঁ, তাৰমানে এনেকুৱা লাগিব যে এই যে ৰামায়ণখন যে আমি যে চালোঁ, গোটেইখন নাটক আছিলে, মিছা আছিলে। কাৰণ ইহঁত দুটাতো লগ লাগি আছে, মিলি আছে, ৰাৱণ আৰু ৰাম। গতিকে আমি যিখন ৰামায়ণ চালোঁ, এইখন কি নাটক আছিল নেকি? তেনেকুৱা নহয়। গতিকে যোনে যি কাম কৰি আছে তাৰ নিজৰ জেগাত নিজে কাম কৰি আছে, কিন্তু কেতিয়াবা যদি আমি লগ হওঁ, ক'ৰবাত অনুষ্ঠানত হওক বা ক'ৰবাত হওক, আমি ফটো এখন মাৰি দিম। আৰু আমি বুলি নহয়, কোনোবা বেলেগো ফটো মাৰি দিয়ে, তাৰ কাৰণে সেই ফটোক লৈ মানে পলিটিক্স কৰাটো উচিত নহয়। লগতে আৰু মই সিদিনাখনো ক'লোঁ, মোৰ এটা ভিডিঅ' মানে একদম শ্বৰ্ট ক্লিপ এটা, মই ব্লু এটা কুৰ্তা টাইপ চাৰ্ট এটা পিন্ধি আছোঁ। মই কৈছিলোঁ যে মানে সাংবাদিকজনে সুধিলে যে চিকাৰৰ বিষয়ে কি ক'ব, চিকাৰ আহি আছে। আৰু মই তেতিয়া কৈছিলোঁ যে চিকাৰ কি হয়, অসমীয়া চিনেমা বোলো। তেতিয়া সাংবাদিকজনে ক'লে যে লণ্ডনত শ্বুটিং হৈ আছে চিকাৰৰ। তেতিয়া ময়ো মানে অকণমান কথাখিনি কণ্ট্ৰভাৰ্চিত আনাৰ কাৰণে মই কৈছিলোঁ যে লণ্ডনত শ্বুটিং হৈ আছে নে লণ্ডনত চিকাৰ কৰি আছে বুলি ক'লোঁ। বহুত মানুহে তেতিয়া টাৰ্গেট কৰি কথাবিলাক ক'লে যে জুবিন গাৰ্গৰ বিষয়ে মানে ঋতু কলিতাই বেয়াকৈ কৈছিলে। সেইটো ক্লিপ মানে পূৰা ভাইৰেল কৰি আছে বহুতে। মানে মই দেখিছোঁ ঢেৰ মানুহে লিংক পঠাইছে, আৰু মই অৰিজিনেল লিংকতো মই গৈ চাইছোঁ, মোটামুটি তাতে লাখ ভিউজ। আৰু এতিয়া কথাটো হ'ল, সেই ভিডিঅ'টোৰ বিষয়ে মই কৈ আছোঁ। সেই ভিডিঅ'টো এটা লম্বা ভিডিঅ' আছিলে, অলমষ্ট ধৰক 10 মিনিট মানৰ। কিন্তু সেই ভিডিঅ'টো ডাউনলোড কৰি তাৰে এটা ক্লিপ মাত্ৰ বজাই আছে, মোক মানে কৰাৰ কাৰণে, মোৰ বদনাম আনাৰ কাৰণে। এতিয়া কথাটো হ'ল, যদি ভিডিঅ'টো দিবৰ মন আছিলে, গোটেই ভিডিঅ'টো দি দিয়া, তাত মই কি কৈছোঁ। সেইখিনি সময়ত চিকাৰ চিনেমা আহোঁ হৈ আছিলে। আৰু ময়ো অসমীয়া চিনেমা ভাল পাওঁ, ময়ো অসমীয়া চিনেমাৰ উন্নতি হোৱাটো বিচাৰোঁ। গতিকে কিছুমান কথা মোৰ ষ্টাইলত প্ৰমোশ্যন কৰোঁ। মই আকৌ কৈছোঁ, মোৰ ষ্টাইলটো প্ৰমোশ্যন কৰা ষ্টাইলটো বেলেগ। মই এনেকৈ নকওঁ, মানে এই যে প্ৰিমিয়াৰ শ্ব'ৰ দিনাখন যে ইনফ্লুৱেঞ্চাৰবিলাকে যে যায় যে এই ধুনীয়া চিনেমা মজা হৈছে, কিবা হৈছে এইবিলাক যে কয় নহয়, মই এইবিলাক নকওঁ। এইবিলাক মিছা। মেক্সিমামে পইচা দি মাতে। তাৰমানে প্ৰডিউচাৰে চিঠি দিয়ে ইনফ্লুৱেঞ্চাৰবিলাকক, কাৰোবাক 10,000, কাৰোবাক 20,000, যাৰ যেনেকুৱা ৰেট। তাহাঁতে হলত গৈ পেলাই চিনেমাখনৰ এটা ক্লিপ এটা দি দিব, তাৰপিছত খুব ভাল বুলি ক'ব, ভিডিঅ' বনাব। আৰু সেই কাৰবাৰটো ইমান দিনে হৈ আহি আছে অসমত। তাৰপিছতো কিন্তু অসমীয়া চিনেমাৰ উন্নতি নাই। তাৰপিছতো কিন্তু 10 কোটি টকা বিজনেছ কৰিব নোৱাৰে, এভাৰেজ 10 কোটি নহয়, 5 কোটি টকা কৰিব নোৱাৰে। আজি সমালোচনা কৰা ভিডিঅ' এটা আপোনালোকে চাব, মিলিয়ন যায়। আজি যদি 1 মিলিয়ন মানুহ, 10 লাখ মানুহ যদি চাই নহয়,
10 লাখ। আজি 10 লাখ মানুহ যদি এখন যদি চিনেমা চাই, যদি এভাৰেজ যদি মই যদি 300 টকাকৈ যদি ধৰোঁ, কিমান মানুহ কিমান হয় জানেনে কালেকশ্যন? 30 কোটি। তাৰ মানে কি জানে, আমি এই যে নিগেটিভলি এটা কথা এটা কৈ দিম নহয়, সেইটোৰ কিন্তু ভিউজ পূৰা আহে। 1 মিলিয়ন মানুহে চায়, 10 লাখ মানুহে চায়, 20 লাখ মানুহে চায়, কিন্তু চিনেমাখন কিন্তু 1 লাখ মানুহে নাচায়। কিন্তু আমি কিন্তু অসমীয়া চিনেমা চাব লাগে বুলি খুব চিঞৰোঁ। অকল ছ'চিয়েল মিডিয়াত চিঞৰিলে নহয়তো অসমীয়া চিনেমা চাব লাগে বুলি, নিজেও যোৱা, বেলেগকো লৈ যোৱা, নিজৰ ফেমিলিকো নিয়া। মই যিখিনিয়ে চাইছে মই তেওঁলোকক কোৱা নাই দেই, মই কথাখিনি কৈছোঁ। মই একদম একজেক্ট হিচাপটো দিছোঁ। অসমত 3.5 কোটি মানুহ, 3.5 কোটিৰ মানুহে 2 লাখ 3 লাখ মানুহে চিনেমা চাব নাযায়। আপোনালোকে ভাবক কিমান পাৰ্চেণ্ট মানুহে চিনেমা চায়? পাৰ্চেণ্ট হিচাপত ক'লে নগণ্য, 1% হয়তো নপৰে। মই একজেক্ট হিচাপটো অহা নাই এতিয়া। আৰু তেওঁলোকে মোক কয় যে অসমীয়া চিনেমাৰ বিষয়ে বা জুবিন গাৰ্গৰ বিষয়ে এনেকৈ কৈছে। আৰে মই সেইটো নিগেটিভ প্ৰমোশ্যন কৰিছিলোঁ। মোৰ তেতিয়া ফলোৱাৰ কম আছিলে, মোৰ ইউটিউবত মাত্ৰ 2000 নে কি আছে। মই তেতিয়া এইটো এনে আপলোড কৰি থৈ দিছিলোঁ, ফেচবুকতো দিছিলোঁ, ক'ৰবাতো দিছিলোঁ। তেতিয়া ইমান ভিউজ অহা নাছিলে, কাৰণ মই একেবাৰে ভেৰি নিউ, নতুন। গতিকে সেই ভিডিঅ'টো যদি তেতিয়াই যদি বজালে হয় নহয়, তেতিয়াই যদি ভাইৰেল কৰালে হয় নহয়, তেতিয়াহ'লে সেই চিনেমাখন হয়তো ভালদৰে চৰ্চাত আহিলে হয়, মানুহে চাব গ'লে হয়। কিন্তু অত্যন্ত দুখৰ কথা, সেই চিনেমাখনৰ বিজনেছ একেবাৰে বেয়া হৈছে। চিকাৰ চিনেমাখনৰ কিয় নাচালে মানুহখিনি চাব যাব লাগে না। সেইখিনি সময়তো চিনেমাখনটো জুবিন দাই একদম মানে কষ্ট কৰি লাগিলে। ইভেন লণ্ডনতো শ্বুটিং হ'ল। আমিও ইনডাইৰেক্টলি ক'লোঁ কথা কিবা যে লণ্ডনত শ্বুটিং হৈছে, কিবা হৈছে। সেই যে ভিডিঅ'টো মই আজি কৈ আছোঁ, সেই ভিডিঅ'টো কোনো ৰিপৰ্টাৰে লোৱা ভিডিঅ' নহয়, আমাৰ সেইটো মেকিং প্ৰমোশ্যন আছিলে। সেই যিজন মানুহে সুধি আছিলে, তেওঁ ইচ্ছা কৰি সুধিছিল, মই এনেকৈ সুধিম, আপুনি এনেকৈ ক'ব। ডেট ৱাজ এ স্ক্ৰিপ্টেড ভিডিঅ', যে বস্তুখিনি হেৰি হওক, অকণমান প্ৰমোট হওক। তেতিয়া মোৰ সক্ষম কম আছিল কাৰণে মই ভালদৰে প্ৰমোট কৰিব পৰা নাছিলোঁ, সেইটো কথা। গতিকে চব মানুহৰ ষ্টাইলটো, কথা কোৱাৰ ষ্টাইল বেলেগ বেলেগ, কাম কৰাৰ ষ্টাইল বেলেগ বেলেগ। ঠিক তেনেকৈ চব ইনফ্লুৱেঞ্চাৰৰ মানে প্ৰমোশ্যন কৰাৰ ষ্টাইলটো একে নহয়। মোৰ ষ্টাইলটো অকণমান বেলেগ। মই অকণমান নিগেটিভলি কওঁ, কাৰণ মই নিগেটিভ মানুহ বুলি জানে, মই অকণমান গালি দিয়া মানুহ, মোৰ মুখৰ ভাষা বেয়া বুলি জানে, বা ডাইৰেক্ট কথা কোৱা মানুহ বুলি জানে, কোনোবা স্পষ্টবাদী বুলি কয়, কিবা বুলি কয়। গতিকে মই এনেকুৱা নহয় যে একদম হলত গৈ কিনে বাও বঢ়িয়া চিনেমা হৈছে, বিৰাট ভাল হৈছে, আজি হলত আহিছোঁ, আজি আমুক চিনেমা আহিছোঁ, আজি এক্টৰজনক লগ কৰিলোঁ, কিবা কৰিলোঁ, এইবিলাক ছিষ্টেম নাই। সেইটো ছিষ্টেমৰ মই নহয়, মোৰ ষ্টাইলত মই প্ৰমোশ্যন কৰিছোঁ। গতিকে সেইটোক লৈ মোক এটা নিগেটিভ এটা মানে মোৰ এগেইনষ্টত নিগেটিভ এজেণ্ডা এটা চলোৱাটো মই মানে ক'ব গ'লে লাজো পাইছোঁ, বেয়াও পাইছোঁ, দুখ পাইছোঁ। কাৰণ যিখিনি মানুহে কৈছে যে জুবিন গাৰ্গৰ বিষয়ে ঋতু কলিতাই এনেকুৱা কৈছে, সেই মানুহখিনিয়ে নাজানে যে জুবিন গাৰ্গ কেনেকুৱা আছিল। জুবিন গাৰ্গৰ গানহে শুনিছে আপোনালোকে, জুবিন গাৰ্গটো ওচৰৰ পৰা পোৱা নাই নহয়, তেওঁৰ মনৰ কথা আপোনালোকে শুনা নাই নহয়। মাইকত কোৱা কথা, কেমেৰাত কোৱা কথা, এইবিলাক বেলেগ। এইবিলাকৰ পৰা তেওঁক আচল জুবিন গাৰ্গক আপোনালোকে চিনিব নোৱাৰে। মই সেইখিনিলৈকে মই গৈ পাইছিলোঁ, ইমান ক্ল'জলি আমি আছিলোঁ। মই ক'লোঁ নহয়, মই একদম বন্ধুৰ নিচিনা একেলগে শুওঁ আমি দুটাই, এখন বিচনাতে আমি। গতিকে তেনেকুৱা কথা আৰু। গতিকে মোৰ আৰু তাৰ সম্পৰ্কটো বেলেগ আছিল, একদম যেন মানে সৰু ভাই ডাঙৰ ভাই। ইভেন এতিয়াও মোৰ মনত আছে, কিবা এখন চিনেমাৰ কথা কৈছিল যে, মোক কৈছিলে মানে তই এক্টিং কৰিব লাগিব, আৰু মই বোলে ডাঙৰ ভাই হ'ব লাগে, মানে কাৰণ মোক অকণমান ডাঙৰ, সিটো ক্ষীণমিন। সি কৈছে তই ডাঙৰ হ'ব, তই ডাঙৰ ভাই হ'ব লাগিব, আৰু মই ভাইটি হ'ম, মানে এনেকুৱা আৰু। মই ক'লোঁ মইতো জীৱনত মই এক্টিংটো কৰিব নাজানোৱে, মইতো একোৱেই নহয় দিয়কচোন। তেতিয়া মই একোৱেই নাজানিছিলোঁ। মই ইভেন যে মই গান গাব যে পাৰোঁ অলপ চলপ, মই এইটোও জনা নাছিলোঁ। এক্টিং কৰাটোতো দূৰৰ কথা। মোক ষ্টেজত কেতিয়াবা জুবিন দাই মাতি দিয়ে, ঐ মানে কেতিয়াবা কমিটিয়ে মাতি যে আপোনাৰ লগত কোন আহিছে, এজন দেখোন আহিছে, মানে ভাবিছে আৰু মোক দেখাত আৰু ভাবে আৰু ড্ৰাইভাৰ চাইভাৰটো নহয়, দেখাত অকণমান মানুহটো বেলেগ, গতিকে বন্ধুৱে নেকি, মঞ্চত মাতি দিয়ে গামোচাখন দিয়াৰ কাৰণে। মই গামোচাখন যি ল'লোঁ, তাৰপিছত মই ফুটি দিম মই লাজতে, কাৰণ মই কথা ক'ব নাজানো। কিবা যদি এটা ক'ব দিয়ে, মাইকটো যদি দিয়ে, মই পলাই দিম। গতিকে মই তেনেকুৱা এটা মানুহ আছিলোঁ। গতিকে এক্টিং কৰাটো দূৰৰ কথা, কিন্তু জুবিন দাই তাৰপিছতো মোক কিন্তু কৈছিল যে তই এক্টিং কৰিব লাগিব এইবাৰ এখন চিনেমাত, তেনেকুৱা আৰু। সেইবিলাক আৰু গৈছে, আৰু সময় গৈছে। তাৰপিছত আৰু বেলেগ বেলেগ সময় আহিল। তাৰপিছত মই কামৰ সূত্ৰে মই দূৰত আহিলোঁ, কিবা আহিলোঁ।
গতিকে এইবোৰ কথা আৰু গতিকে মই যিখিনি মানুহে ধৰক মোক লৈ মানে হেৰি কৰি আছে ট্ৰল কৰি আছে সেইখিনি মানুহ কৈছোঁ যে মই জুবিন গাৰ্গৰ প্ৰতি মোৰ যিটো শ্ৰদ্ধা বেলেগ ধৰণৰ আৰু সেইখিনি মই বুজাব নোৱাৰোঁ। মোৰ ঘৰৰ মানুহে জানে, মোৰ ফেমিলিয়ে জানে, মোৰ ৱাইফে জানে মই এনেকুৱা পাগল আছিলোঁ। মই ঘৰতে নাথাকোঁ। ইফালে মোৰ ৱাইফ মানে 9 মাহ হৈছে কনচিভ হোৱা, প্ৰেগনেণ্ট হোৱা, তেনেকুৱা অৱস্থালৈকে মই ঘূৰি থাকোঁ। কিন্তু মানে মই ইমানে পাগল আছিলোঁ। আৰু মোৰ ৱাইফ ঘৰত অকলে থাকে। আমি বাৰু গুৱাহাটীত থাকোঁ, অকণমান ছিকিউৰ জেগা, ফ্লেটত থাকোঁ বা ক'ৰবাত থাকোঁ, কিন্তু মই তেতিয়ালৈকে মই ঘূৰিয়ে থাকোঁ। মই ৰাতিপুৱালৈকে ৰাতিপুৱাহে আহোঁ। তেতিয়ালৈকে মই ৱাইফৰ গালি খাইছিলোঁ, ঢেৰ গালি খাইছিলোঁ। বোলে কাম নাই, তহঁতকেইটা খালি ঘূৰি ফুৰিবি, খালি মদ খাই থাকিবি, আমুক তামুক হাবি যাবি, এনেকুৱা ধৰণৰ গালি খাইছিলোঁ। কিন্তু আজিৰ ডেটত মানে মোৰ ৱাইফো ৰিয়েলাইজ কৰিছে যে মই কাৰ লগত আছিলোঁ বা মোক যিখিনি গালি দিছিল তাই কেতিয়াও নকয় আৰু ইভেন মোতকৈ মানে তাইও বেছি দুখ কৰিছে। তেনেকুৱা কথা আৰু এনিৱে বহুত দীঘলকৈ কথা পাতিলোঁ। একচুৱেলি সেইটোৱে আৰু মোৰ উদ্দেশ্যটো কিন্তু এই বিকাশক লৈ আছিলে আজি। কাৰণ কথাখিনি নক'লেও নহয়, কাৰণ বিকাশক মই যিহেতু দুদিনৰ পৰা মই সমালোচনা কৰি আছোঁ। সমালোচনাটো কৰিছোঁ মানে ৰাজহুৱা সমালোচনা। এইটো পাৰ্চনেলি মই তাক গালি দিয়া নাই। পাৰ্চনেলি কিন্তু মই তাক বুজালোঁ হয়, কাৰণ তাক মই ভাল পাওঁ, ভাইটিৰ নিচিনা। সিও মোক দাদা বুলি বহুত সন্মান কৰে, সি মোক বহুত এপ্ৰিচিয়েট কৰে আৰু মোক মানে বহুত সাহসো দিয়ে। বিকাশে বহুতবাৰ মানে ফোনত কথা পাতিলে মোক কয় যে আপুনি ভালকৈ কাম কৰক, আপোনাৰ ভৱিষ্যত ভাল, আপোনাৰ কথাখিনি মানুহে মানে হেৰি কৰে আৰু একচেপ্ট কৰে, এনেকুৱা ধৰণৰ বহুত ধৰণে আৰু সঁচাই হওক মিছাই হওক কোনোবাই একচেপ্ট কৰে নকৰে, সি কিন্তু মোক কিন্তু সময়ে সময়ে মানে উৎসাহ দি গৈছে। গতিকে ব্যক্তিগত সম্পৰ্ক মোৰ তাৰ ভাল। কিন্তু এতিয়া যি ধৰণে সি কামখিনি কৰিব ওলাইছিল লাষ্টৰ পিনে, মই যিমান পাৰোঁ তাক বুজাব খুজিছিলোঁ, কিন্তু তাৰপিছতো সি কিছুমান কথা খেলি মেলি কৰিল কাৰণে মই আজি কথাখিনি ছ'চিয়েল মিডিয়াৰ যোগেদি মই কথাখিনি ক'লোঁ আৰু। গতিকে সেইটো আৰু আপোনালোকে হয়তো মোৰ মতামতটো বুজি পাইছে যে এটা কথা মই এটা কথা কওঁ, সেইটো চবৰ লগতে এপ্লিকেবল হ'ব যে আমি লাগিলে বন্ধু হওঁ বা একদম ভাই হওঁ বা একদম ঘৰৰ মানুহ হওক, আত্মীয় হওক, কোনোবা হওক, তেওঁলোকৰ যদি ভুল যদি এটা থাকে নহয়, তেতিয়া সমালোচনা কৰিব লাগে। মোকো সমালোচনা কৰা দৰকাৰ। কিছুমানে কয় যে কিছুমানে কৈছে মোৰ চিনাকি যে বিকাশক লৈ তই এনেকৈ কিয় ক'লি, বিকাশৰ লগত তোৰ খুব ভাল। সেইটো কথা নহয়। সি কিবা এটা ভুল কৰিছে তাক সমালোচনা কৰিম, কাৰণ সমালোচনা কৰিলে সি নেক্সট টাইম চিধা হৈ যাব। আজি সি জেলত দিব, যাৱজ্জীৱন জেল নহয়, ফাঁচি কেতিয়াও নহয়। সি যাব পাৰে জেলত, কিন্তু আকৌ ঘূৰি আহি যাতে সি সমাজৰ কাৰণে যাতে ভালকৈ কাম কৰে, যাতে নিকাভাৱে যাতে কাম কৰে, আৰু যদি এই বদমাছবিলাকৰ লগত যাতে লগ নহয়, যাতে নিজকে যাতে ভালদৰে প্ৰতিষ্ঠা কৰে আৰু বা প্ৰতিষ্ঠিত কৰে, তেনেকুৱা কথা। এতিয়া মই চাওঁ, মই বিশ্বাস কৰোঁ মই এজন এনেকুৱা মানুহ, মোৰ লগত মোটামুটি এনেকুৱা 2 নম্বৰী মানুহ নাথাকে, প্ৰায় নাথাকে বুলি ক'ব পাৰোঁ, অলমষ্ট নাথাকে, আৰু মোৰ লগত বেছি মানুহ নাথাকে। গতিকে মোৰ নিচিনা মানুহ এটাই যদি মই থাকিব পাৰোঁ না, মোৰ পিছত কোনো বেনাৰো নাই, না মোৰ কিবা দল সংগঠনৰ বেনাৰ আছে পিছপিনে, একো নাই। মোক জানে ঋতু কলিতা বুলি জানে, তথাপিও মোক 2 এটা মানুহে মোৰ কথা শুনিছে বা মোক ছাপোৰ্ট কৰিছে। ন' ডাউট কিছুমান মানুহে সমালোচনা কৰিছে, অভিয়াছলি সমালোচনা কৰিবই, কাৰণ ভুলটো মোৰো আছে, কাৰণ মই মানুহ মাতেতো ভুল হয়। কিন্তু তাৰপিছতো মোক সংবাদ মাধ্যমে মাতে বা ছেটেলাইট চেনেলবিলাকে লাইভ কৰা অৱস্থাতো মোৰ কথা শুনে বা মোক কথা ক'ব দিয়ে। তাৰমানে মোকো ক'ৰবাত নহয় ক'ৰবাত তেওঁলোকে ভেলু দিছে, মোৰ মূল্য তেওঁলোকে বুজি পাইছে। গতিকে মই দল সংগঠনৰ নেতা নহৈ পেলাই বা মোৰ বেকত কোনো মানুহ নাই, তাৰপিছতো যদি মই এজন এনেকুৱা মানে প্ৰভাৱশালী মানুহ হিচাপে যদি কথা পাতিব পাৰোঁ, তেতিয়াহ'লে নিশ্চয় বিকাশ অসমে মোতকৈ আৰু বেছি পাৰিব। গতিকে সেইকাৰণে বিকাশ অসমৰ পৰা মই এইটো বস্তু বিচাৰোঁ, যাতে নেক্সট টাইম যাতে এনেকুৱা ধৰণৰ মানে কাৰ্যকলাপত যাতে লিপ্ত নহয়। আৰু এটা কথা মই জানো, খাবৰ কাৰণে না, খাই পেলাই চলি থাকিবৰ কাৰণে ইমান বেছি টকা নালাগে। সেইখিনি সৰু সুৰা কাম কৰিও মানুহ সুখত থাকিব পাৰে। কাৰণ আপুনি যিমান কি একদম ডাঙৰ একদম মানে ধনী মানুহ নহওক, যিমান আপুনি প্ৰভাৱশালী ব্যক্তি নহওক, বহুত ধন সম্পত্তি কৰি থাকক, একেদিনাই গোটাই চাফা হৈ যাব। আপোনাৰ যদি সন্মানে নাথাকে,
একোৱেই নাথাকে। আপোনাক যদি কুকুৰতকৈ অধম বুলি মানুহে যদি কয়, হা, সমাজে যদি তেনেকৈ যদি আপোনাক যদি কয়, তা আপোনাৰ সেই টকাৰ আপোনাৰ পইচাৰ ভেলু কি থাকিল? গতিকে তাহাঁতে, মই বিকাশহঁতক কৈছোঁ, যদি তাৰে যদি তেনেকুৱা কৰিছে, ব্যৱসায়িক প্ৰতিষ্ঠানবিলাকত টকা ধন দাবী দিছে বা টকা সংগ্ৰহ কৰিছে ইলিগেলি, গতিকে তেনেকুৱা ধৰণৰ কাম কৰি চলি থকাতকৈ সৰু সুৰা কাম কৰি চলি থাকিলে হ'ল। মানুহে অভিয়াছলি সন্মান দিবই, কাৰণ তেওঁলোকে যিখিনি ছ'চিয়েল মিডিয়াত কথা পাতি আছে বা নিউজ চেনেলত কথা পাতি আছে সেইখিনিতো দেখি আছে। এনেকুৱা নহয় যে এইখিনি কথা পতাৰ কাৰণে, আজি মই যিখিনি কথা পাতি আছোঁ ইয়াৰ কাৰণে কি পইচা লাগে নেকি? কিডাল লাগে? অকল মোবাইলটো ৰিচাৰ্জ থাকিলে হ'ল, আৰু সেইখিনি ৰিচাৰ্জ আপোনালোকৰো আছে, মোৰো আছে। গতিকে ইয়াত পইচা কি দৰকাৰ আছে? আৰু এইখিনি যিখিনি কথা পাতি আছোঁ, যদি আপোনালোকে যদি মোৰ কথাখিনি যদি একচেপ্ট কৰিছে বা গ্ৰহণ কৰিছে, বা যদি আপোনালোকে মোক ছাপোৰ্ট কৰিছে, অভিয়াছলি আপোনালোকে মোক ক'ৰবাত নহয় ক'ৰবাত সন্মান দিব, ক'ৰবাত অনুষ্ঠানক মোক মাতিব, বা এজন মানে সমাজৰ ভাল এজন ব্যক্তি হিচাপে আপোনালোকে নিজে আপোনালোকে ক'ব। তাতকৈ আৰু বেলেগ আৰু কি লাগে? আৰু আজিতো মই ভাবোঁ বিকাশ অসমে সেইটোৱে লোৱা উচিত, সেইটোৱে পোৱা উচিত। কিন্তু তাৰপিছত যদি কাৰোবাৰ চক্ৰান্তত পৰি হওক বা যেনেকৈ কি নহওক, যদি এনেকুৱা যদি কুকৰ্মত যদি লিপ্ত হৈছে নহয়, তো সেইটো খুব দুখৰ কথা। গতিকে তেনেকুৱা নহওক। আৰু সেইকাৰণে মই একচুৱেলি এই ভিডিঅ'টোত মই আজি লাইভত আহিলোঁ, এইখিনি কথা ক'ব আহিলোঁ। গতিকে আজিলৈ এৰিছোঁ। বাকী বেয়া চেয়া নাপাব। কিছুমান কথা মই ধৰক কিছুমানে কৈ আছিলে যে আজি জুবিন দাই ন্যায় কেনেকৈ পাব লাগে তাৰ বিষয়ে বেছি কথা পাতক। এতিয়া অলৰেডি মই আপোনালোকে নিশ্চিত থাকক, যিখিনি কাম কৰিব লগা আছে SIT-য়ে বা CID-য়ে সেইখিনি কৰি আছে, আৰু ন্যায়ালয় মানে কোৰ্ট অলৰেডি ৰেডি আছে তেওঁলোকৰ কাৰণে। তেওঁলোকে বিচাৰিছে যে চাৰ্জশ্বিট আহক, আমি ইমিডিয়েট তাৰ ওপৰত একশ্যন ল'ম। গতিকে ইয়াত মই ভাবোঁ ইমান মানে গণ্ডগোল কৰিব লগা নাই, উৎপাত কৰিব লগা নাই। কাৰণ চাওক, এটা কথা কওঁ, আজি মানুহে যেনেকৈ ন্যায় বিচাৰিছে, জুবিনদাৰ বহু ন্যায় বিচাৰিছে, তেওঁ বহুতবাৰ তেনেকুৱা পোষ্ট কৰিছে। গতিকে ন্যায়টো তেওঁলোকেও লাগে। কিন্তু আমি যদি উৎপাত কৰিব যাওঁ, ৰাস্তাত যদি মানে আন্দোলন কৰোঁ, মই ভাবোঁ এইটো কৰা উচিত নহয়। কাৰণ জুবিন দাহঁতে এইটো কেতিয়াও নিবিচাৰে, বা বৌহঁতেও বহুত ক্ষেত্ৰত কেতিয়াবা ক'ৰবাত সংবাদ মাধ্যমত কৈছে যে আমি মানে চৰকাৰৰ ওপৰত আমাৰ আস্থা আছে, আৰু CIDৰ ওপৰত আস্থা আছে, ন্যায়ালয়ৰ ওপৰত আস্থা আছে। গতিকে মানে যি ধৰণে কৰি আছে তাক লৈ আমি সন্তুষ্ট থাকিম বুলি এনেকৈ অলৰেডি কৈছে। কাৰণ তেওঁলোকেও ৰাইজত মানে ৰাস্তাটো হয়তো নিবিচাৰে, আৰু সেইকাৰণে তেওঁলোকেও অহা নাই। তেওঁলোকে ছ'চিয়েল মিডিয়াত লিখি আছে, বা আপোনালোকেও লিখক, আমিও লিখি আছোঁ। আৰু অলৰেডি লিখাটো হৈ গ'ল, অলৰেডি মেছেজ গুচি গৈছে দেই। গতিকে এই বস্তুটো কিমান চিৰিয়াছ তেওঁলোকেও গম পাই গৈছে। গতিকে ন্যায় পামে, মই ভাবোঁ ন্যায় দিবই। বেলেগ কেছততো বহুত দিন টাইম লাগি যায়, বছৰ লাগি যায়, মাহে মাহে। মই এইখিনিতে এটা কথা কওঁ, মোৰ এটা কেছ আছিলে মানে 2012-ৰ, সেই কেছটো 2023-ত নে কিমানত হেৰি হৈছে, মানে মই কৈছোঁ ন্যায় পাইছোঁ। 12 বছৰ কেছ চলিছে মোৰ ওপৰত, 12 বছৰ মই কোৰ্টত দৌৰিছোঁ। আৰু 12 বছৰৰ পিছত কি হৈছে জানে? কোৰ্টে কৈছে যে ঋতু কলিতা ৱাজ নট ইনভলভ ইন দিছ মেটাৰ। মোৰ কোনো ভুলে নাছিলে। তেনেকুৱা এটা কেছত মই 12 বছৰ দৌৰিছোঁ। গতিকে কিছুমান কেছ কমপ্লিকেটেড হৈ যায়। আৰু মোৰ এই কেছটোত নহয়, জুবিন দাও আছিলে, জুবিন দাই মানে জানে আৰু কেছটোত যে কি হৈছে কি নহৈছে। জুবিন দাই গম পাইছিল যে তোৰ ভুল নাই, কাৰণ মোৰ ওপৰত বিশ্বাস আছিলে। আৰু সেইখিনি সময়ত মই জুবিন দাৰ ঘৰত আছিলোঁ, মই বম্বেৰ ঘৰত আছিলোঁ। তেতিয়া জুবিন দাই কৈছিলে যে বাদ দে, যা তই এটা থাকিব নালাগে, যা এইবিলাক চলি আছে, কেছটো ঠাণ্ডা হ'লে আহিবি, তই মোৰ ঘৰত যা, বম্বেৰ ঘৰত যা। তেতিয়া মই বম্বেৰ ঘৰত আছিলোঁ। এনেকুৱা কথা। ৰৈ বিনালে কেতিয়া চাব? কেতিয়া মানে টিকেটৰ যিটো হেৰি, সেইটো অকণমান দেৰিকৈ চাম আৰু। কাৰণ টিকেট কাটিবই নোৱাৰি একেবাৰে, বেছি টিকেট কাটিবই নোৱাৰি। ক'ৰবাত 2টা থাকে, ক'ৰবাত 3টা থাকে খালী, ক'ৰবাত 1টা থাকে খালী। আৰু আমি গ'লেতো আমি গোটেই ফেমিলি যাওঁ, মোৰ ল'ৰা আছে, ছোৱালী আছে, মোৰ ৱাইফ, মোৰ খুলশালী, মই। গতিকে আমিতো 5জন আমি গুৱাহাটীত আছোঁ, আমিতো 5টা টিকেট লাগিবই। গতিকে অকণমান পৰিৱেশটো ঠাণ্ডা হওক, ভালকৈ চাম, আৰামত চাম। আৰু মই এনেই বেছি হাই উৰুমি মই বেয়া পাওঁ, আৰু পাব্লিকৰ মাজত মই যাব অকণমান টানেই পাওঁ। এনিৱে আজিলৈ এৰিছোঁ, যিখিনি ক'ব লগা আছিল ক'লোঁ আৰু।
আৰু চব কথা মাথাত নাহেও, মনতো নপৰে। আজিলৈ এৰিছোঁ। নৱজিত কলিতাই বাৰে বাৰে এটা কমেণ্ট লিখি আছে, সত্যৰ সদায় জয়, সকলোৱে ভাল চিন্তা চৰ্চা কৰি সমাজৰ বাবে ভাল কাম কৰি যাব লাগে। তাকে নাই, চবেতো কামটো বেলেগ বেলেগ কামটো কৰে, তাৰ মাজতে আৰু অকণমান ছ'চিয়েল ৰেছপনচিবিলিটি ৰাখি দুই এটা কাম কৰিলে হ'ল। এতিয়া মই বেলেগ কাম কৰোঁ, একচুৱেলি মই বেলেগ কাম কৰি খাওঁ, কিছুমানে বিশ্বাসে নকৰে, তো এইটো কাম কৰোঁ নেকি বুলি কয়। মই সৰু সুৰা কাম কৰি চলি থাকোঁ, তাৰ মাজতে কিছুমান কথা কৈ থাকোঁ আৰু। এতিয়া কিছুমানে কয় যে ৰুমৰ ভিতৰৰ পৰা, মই ক'ত কম নলি, ৰুমৰ ভিতৰৰ পৰা কৈছোঁ, কেতিয়াবা ৰাস্তাত কৈছোঁ, তেতিয়া ক'ৰবাত কৈছোঁ আৰু। গতিকে ৰুমৰ ভিতৰতে ক'ব লাগিব, অভিয়াছলি মোবাইলেদি কৈছোঁ, আল্টিমেটলি চবকে কৈছোঁ না। ৰুমৰ ভিতৰতো অকলে সোমাই নিজে নিজে কথা কৈ থকা নাই নহয়, আপোনালোকৰ কাৰণেও কৈছোঁ, সকলোকে দেখাকে। যে এনিৱে আজিলৈ এৰিছোঁ, লাভ ইউ অল, আকৌ লগ পাম। বাকী জুবিন দাই ন্যায় পাব বুলি আপোনালোকেও নিশ্চিত থাকক, আমি পাম। জাষ্টিছ ফৰ জুবিন গাৰ্গ।